নমস্কাৰ প্ৰিয় দৰ্শক মই কল্পনা উৰুলিদা আঠনি খাব পৰা আজি সন্ধিয়া লাইভলৈ সকলোকে স্বাগতম জনাইছো সকলোৱে আজি সন্ধিয়া লাইভত পুনৰ জয়েন হৈ যাব বহুদিন বিৰতিৰ অন্তত আজি পুনৰ লাইভটো আপোনালোকৰ ওচৰলৈ লৈ আহিছো গতিকে সকলোৱে আজি লাইভটো চলাইনাত আপোনালোকে যিমান পাৰে ইমান সহযোগ কৰি দিব আৰু আপোনালোকে আমাৰ যেটো লাইভ চেনেল বৰ্তমান যেটো চলি আছে আপোনালোকে লাইভটো আৰম্ভ হোৱাৰ আগতে যিমান পাৰে ইমান শেয়াৰ কৰিব গ্ৰুপ শেয়াৰ কৰিব টাইমলাইন শেয়াৰ কৰিব ষ্টেটাস শেয়াৰ কৰিব সকলোৱে শেয়াৰ কৰিব আৰু আমি শেয়াৰিংৰ ওপৰতো আপোনালোকে ধুনীয়া ধুনীয়া গিফট কৰি আছো গতিকে লাইভটো শেয়াৰ নকৰাকৈ নাথাকিব গতিকে সকলোৱে জয়েন হৈ যাব আৰু কমেন্ট বক্সত আহি আপোনালোকে জনাই দিব সাউন্ড পিকচাৰ আটাইখিনি ঠিক ঠাক আহি আছে নে নাই সাউন্ড পিকচাৰ ঠিকে আহি আছে নে নাই কমেন্টৰ যোগেদি এবাৰ জনাই দিব গতিকে লাইভটো আৰম্ভ হোৱাৰ আগতে আপোনালোকে কমেন্টত জনাই দিব সকলো ঠিকে আছে নে নাই কমেন্ট অকমান পঢ়ি দিছো ফাৰ্স্ট কমেন্টটো আহিছে নজমি বেগম গুড ইভিনিং मीनाक्षी फुकन पराग हेलो दीपान्विता देवी गुड इवनिंग दीपान्विता करबी मेधी हेलो किशोर पाठक हाय बा गुड इवनिंग किशोर সকলে জয়েন হৈ যাব কাইন্ডলি আৰু কমেন্ট বক্সত আহি সকলে কমেন্ট কৰি দিব প্ৰীতি শৰ্মা হেলো সুমি সাইদুল হাই দীপাঞ্জলি কলিতা হাই বা ধুনিয়া লাগিছে আপোনাক থ্যাংক ইউ সুমি লিখিছে ধুনিয়া লাগিছে থ্যাংক ইউ সব ঠিকই আছে ঠিক আছে বাৰু গতিকে আমি আজি আপোনালোকক বিভিন্ন ধৰণৰ মেখেলা চাদৰৰ জোৰা দেখা বিভিন্ন ধৰণ মানে মেটেৰিয়েলবোৰ আপোনাৰ বিভিন্ন ধৰণৰ থাকিব বোৱাৰ ভিতৰতে থাকিব আৰু কিছুমান আপোনাৰ যিখিনি আমাৰ অকমান বাজেট ফ্ৰেন্ডলি হোৱাকে সামাৰত পিন্ধিব পৰা জোৰা থাকে যেনেকে কিসা কটন জোৰা খাদি কটন জোৰা তেনেকুৱা জোৰাও কিছুমান দেখাম বুলি আজি লাইভ সেশনটোত ভাবিছো গতিকে যিমান পাৰে সম্ভৱ হয় আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকে কমেন্টত জনাব আপোনালোকে কেনেকুৱা কি জোৰা চাব বিচাৰিছে কেনেকুৱা ল'ব বিচাৰিছে কেনেকুৱা চাব বিচাৰিছে গতিকে সকলে লাইভটো আৰম্ভ হোৱাৰ আগত শেয়াৰ কৰিব আৰম্ভ কৰি দিব যিমান পাৰে ইমান গ্ৰুপ শেয়াৰ কৰিব ফাৰ্স্ট আমি আপোনালোকক টছ কটন দেখাই দিও টছ কটন হাতিবোৱা জোৰা দেখাই দিও লাইভটো আৰম্ভ হোৱাৰ মানে আৰম্ভণিৰ যিখিনি আমি দেখাম টছ কটন দেখাই দিম গতিকে আপোনালোকে সকলোৱে জয়েন হৈ যাব আৰু আমি এতিয়া আপোনালোকক দেখাব গৈ আছো টছ কটনৰ জোৰা আমি লাষ্ট লাইভত আপোনালোকক দেখুৱা নাছিলো বহুত বিচাৰি আছিল গতিকে আজি দেখাম বুলি ভাবিছো নতুন ডিজাইনত আমি বনাই থকা বুলি কৈছো টছ কটন আমি কিছু বনাই আছো নতুন নতুন ডিজাইনত গতিকে এটো এটা ফাৰ্স্ট জোৰা যেটো একদম নতুন ডিজাইনত আপোনালোকৰ কাৰণে ৰেডি কৰিছো নতুন আপোনালোকৰ কাৰণে জুৰি বৰদলৈ গুড ইভিনিং জুন্টি বৰা গুড ইভিনিং শেয়াৰ কৰি দিছো বা টাইমলাইন আৰু গ্ৰুপত পৰি কলিতা ওকে থ্যাংক ইউ পৰি থ্যাংক ইউ সো মাচ এনেকৈ সকলে শেয়াৰ কৰিব আমি নতুন ডিজাইনৰ টছ কটন জোৰা বনাইছো একেবাৰে ধুনিয়াকে বাজেট ফ্ৰেন্ডলি হোৱাকে আৰু এইটো পন প্ৰথমতে ফাৰ্স্ট জোৰাটো আমি অফ হোৱাইটত বনাইছো যত আপোনাৰ সব ডিজাইনটো একদম নতুনকৈ কৰিছো খুব ধুনিয়াকৈ অফ হোৱাইট কালাৰত মাল্টি কালাৰ ওয়াৰ্ক কৰি দিছো অফ হোৱাইটত মাল্টি কালাৰ ওয়াৰ্ক কৰি দিছো ফাৰ্স্ট জোৰাটো যেটো দেখাই আছো টছ কটন মেটেৰিয়েল এটো আপোনাৰ খুব ধুনিয়া টছ কটন মেটেৰিয়েল হয় গ্ৰুপত শেয়াৰ কৰিছো ওকে থ্যাংক ইউ মোক কিন্তু গাড়ী দিয়া আৰু নুনি কটন দেখাব দেই নুনি কটন দেখাম বাৰু কিন্তু গাড়ী দিয়া কেঁচাপাতৰ জোৰা আজিটো দেখুৱা নহব নেক্সট লাইভত বা নেক্সট ভিডিঅত দেখাই দিম ঠিক আছে অসুবিধা নাইতো আজি আপোনাক ধুনিয়া লাগিছে থ্যাংক ইউ কেঁচাপাত গাড়ী দিয়া বগা কাপোৰ দুগৰাকীয়ে ক'লে গাড়ী দিয়া বগা কাপোৰৰ কথা গাড়ী দিয়াটো নাই বাৰু বগা জোৰা আনিছো কিন্তু বগা জোৰা কিছু আনিছো নিশ্চয় দেখাই দিম কিন্তু আমি প্ৰথমতে এটো অফ হোৱাইট হয় অফ হোৱাইটত টছ কটন দেখাইছো এটা পাৰি থাকিব আৰু আপোনাৰ মেখেলাখন এনেকুৱা কৈ থাকিব একদম ধুনিয়া হয় ডিজাইনটো আৰু গৰমত আপোনালোকে স্পেশালি এইবোৰ সামাৰ ৱে কৰিব পাৰিব ওয়াশেবল হয় বহুত ভাল পাব অকমান সাধাৰণ স্লাইটলি যেতিয়া ধুব ন মাৰ ইউজ কৰিলে হয় আৰু এই বডি হাগিং হৈ থাকিব প্ৰাইস আহিব এই জোৰাটোৰ 1600 এটো আপোনাৰ ডিজাইনটো কিন্তু একই হয় দেই ডিজাইনটো একই হয় ইয়াৰ কালাৰটো মানে ইয়াৰ যিখিনি কাম কৰা গৈছে কালাৰ কম্বিনেশনখিনি অকমান বেলেগ হয় বাকি ইয়াৰ যেটো ডিজাইনটো একই থাকিব আৰু যিখিনি কাম আপোনালোকে লক্ষ্য কৰিব কামখিনি কিমান ঘনকৈ ধুনিয়াকৈ কৰা গৈছে কামখিনি চাব আপোনালোকে নটিস কৰিব সাকু ধুনিয়াকৈ ঘনকৈ ডিজাইনটো মই ওচৰৰ পৰা দেখাই দিছো
এইটো আপোনাৰ খুব ধুনীয়া এটা ডিজাইন দেখিছে ন বহুত বেছি এটা ধুনীয়া জোৰা আৰু অফ হোৱাইটত আছে আপোনাৰ এই জোৰাটো অফ হোৱাইটত থাকিব টছ কটন মেটেৰিয়েলত যথেষ্ট ধুনীয়া জোৰা আৰু বহুত কমফৰ্টেবল পিন্ধিও বহুত কমফৰ্টেবল আপোনালোকে গৰমত স্পেচিয়েলি খুব ভাল পাব আৰু ইয়াৰ পাৰি কেইটাও বহুত ধুনীয়াকৈ কৰা গৈছে এইখিনি আপোনাৰ সাইড পাৰি আছে সাইড পাৰিখিনি ৰেডত থাকি গ্ৰীণ মিনা কৰা আছে আৰু এখন মেখেলাখন যদি পছন্দ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো ৰাখি দিব স্ক্ৰিনশ্বটটো ৰাখি আমাৰ বুকিং নাম্বাৰটো দিয়া আছে 8486175536 নাম্বাৰটো বুকিং কৰি ল'ব পাৰিব আজি হয় হয় গ্ৰুপ শেয়াৰ কৰিছো ওকে থ্যাংক ইউ এইটো থাকিল এটা চেকেন নেক্সট জোৰাটো আহিব আপোনাৰ এইটো এটা এইটোৰ ডিজাইনটো অকণমান বেলেগ দেই সেইটোৰ ডিজাইনটো বেলেগ আছিলে আৰু এই ডিজাইনটো অকণমান বেলেগ থাকিব ইয়াত আপোনাৰ গ্ৰীণ পিংক পাৰ্পল এনেকুৱাকৈ বেলেগ মাল্টি কালাৰ ৱৰ্ক কৰা গৈছে বিয়াত পিন্ধিব পৰা বোৱা জোৰা দেখাবচোন হ'ব নিশ্চয় দেখাই দিম বোৱা জোৰাও আনিছো বহুত কেইটা ধুনীয়া ধুনীয়া বিয়াত পিন্ধিব পৰাকে ল'ব পাৰিব কোনো অসুবিধা নাই নেক্সট চাওকচোন এইটো মানে বেলেগ বেলেগ জোৰা দেখাইছো অকণমান একেই যেন লাগিলেও কিন্তু ডিজাইন কেইটা অকণমান বেলেগ হয় অলপ অলপ বেলেগ হয় ঠিক আছে ইয়াৰ কালাৰ কম্বিনেশ্যনখিনি যথেষ্ট ধুনীয়া হয় আপুনি পিন্ধাযোৰ মই পিন্ধাযোৰ খিচা কটনত আছে খিচা কটনত হয় আৰু দেখাই দিম তেনেকুৱা জোৰা মই আনিছো আপোনালোকৰ কাৰণে এইটো এটা আহিব আপোনাৰ সাইড পাৰিখিনি চাওক সাইড পাৰি ব্লাউজ পিচ এনেকুৱাকৈ থাকিব আৰু এখন আহিব ইয়াৰে মেখেলাখন বহুত ধুনীয়া জোৰা ইয়াৰ প্ৰাইসটো এইটো জোৰাৰ প্ৰাইস থাকিব 1600 ধুনীয়াকে হাতেৰে বোৱা হয় আৰু কোৱালিটি একদম প্ৰিমিয়াম থাকিব স্ক্ৰিনশ্বটটো ৰাখি দিব তাৰপিছত এইটো এটা মই লাষ্ট টাইম ভিডিঅ'তে দেখালো এনেকুৱা জোৰা দেখাইছিলো দুটা দেখাইছিলো মাত্ৰ দুটা দেখাইছিলো জাস্ট বনাই আমাৰ ওচৰত চেম্পলখিনি আহিছিলে ধুনীয়াকে দেখালো দুটা দেখুৱাৰ পিছত বহুতে বিচাৰি আছিলে এইটো এটা চাওক এইটো আপোনাৰ আসলৰ ডিজাইনখিনি ধুনীয়াকে বিছনিৰ ডিজাইন কৰা গৈছে আৰু গোটেই গাটোত গছবুটাৰ কামখিনি ধুনীয়াকে কৰা থাকিব গোটেই গাটোত গছবুটাৰ কামখিনি ধুনীয়াকে কৰা আছে অফ হোৱাইট কালাৰত আছে অফ হোৱাইট কালাৰত থাকিব বহুতে ধুনীয়া এটা জোৰা টছ কটন মেটেৰিয়েলত থাকিব আৰু আপোনাৰ এয়া আহিব ইয়াৰে সাইড পাৰি কেইটা আছে আপোনাৰ পিংক কালাৰ দেই পিংকত থাকি ইয়াত আপোনাৰ ইয়েলো কালাৰ মিনা কৰা আছে ওকে সকলোৱে লাইভটো কাইণ্ডলি শ্বেয়াৰ কৰি দিব শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু গ্ৰুপবোৰ শ্বেয়াৰ কৰিব যিবোৰ গ্ৰুপত আপোনালোকে শ্বেয়াৰ কৰিলে এপ্ৰুভড হয় ঠিক আছে এয়া কিমান ধুনীয়া চাওকচোন আৰু ওপৰৰ যিখিনি ডিজাইন আমি স্পেচিয়েলি টছৰ জোৰাত তেনেকুৱাকৈ বনাও মানে মিনা কৰা বুলি কয় এইটো মিনা ৱৰ্ক মিন্স আপোনাৰ দুটা কালাৰ ইয়াত কম্বাইন কৰা হৈছে দুটা তিনিটা চাৰিটা এটা বুটাত যেতিয়া এড কৰা হয় ন সেইখিনি আমি মিনা ৱৰ্ক কৰা বুলি আৰু সেইখিনি আপোনাৰ লুকছটো বহুত ধুনীয়া লুকছ আহে এইটো চাওকচোন কিমান ধুনীয়া এটা টছ কটনত 1600 স্ক্ৰিনশ্বটটো ৰাখি দিব ইয়াৰে আকৌ এটা জোৰা দেখাই দিছো একেই যেন লাগিলেও ইয়াত অকণমান ডিফাৰেণ্ট হয় অকণমান ডিফাৰেণ্ট আছে ডিফাৰেণ্টটো হৈছে যেটো আগত দেখাইছিলো সেইটো এইখিনি আপোনাৰ পিংকত আছিলে ইয়া ৰেডত এইখিনি ৰেডত থাকিব ঠিক আছে পপি থ্যাংক ইউ বা বৰ ধুনীয়া লাগিছে আপোনাৰ থ্যাংক ইউ পপি থ্যাংক ইউ সো মাচ সুমি শ্বেয়াৰ কৰি দিছো বা থ্যাংক ইউ সুমি সকলো লাইভটো শ্বেয়াৰ কৰি দিব হেৰি কৰাচোন পানী দিব এইটো এটা একেই হয় কাপোৰবোৰ ধুনীয়া থ্যাংক ইউ এয়া চাওক আৰু ইয়াত বাকি আগৰ যেটো দেখাইছো একেই হয় এটো ৰেডত আছে দেখিছে ন আপুনি লাইভ আহিম বুলি আপডেট দিলে মনটো বহুত ভাল লাগি যায় বা আপুনি নিজৰ নিচিনা হৈ গৈছে হেতু হয় বহুত দিনৰ মূৰত যোৱাকালি আপডেট দিছিলো কিন্তু যোৱাকালি কাৰেণ্টে নাছিলে একেবাৰে কাৰেণ্ট নাছিলে আমাৰ ইয়াত বহুত বতা বৰষুণ গৈছে দিনটো কালি মই ৰখি আকৌ নোৱাৰিলোই একদম আন্ধাৰ মানে আৰু যিখিনি ইয়াত আহিছে টৰ্চৰ মানে ইনভাৰ্টাৰো নোহোৱা হৈ গৈছে বৰষুণৰ পৰা কাৰেণ্টটো নাই মানে বতা বৰষুণৰ কাৰণে সেই কাৰণে আজি ষ্টেপলৰ হেভি মেকেলা জোৰাবিলাক পাম নেকি আনিছো কেইটামান জোৰা মই যিমান পসিবল হয় দিব দেখাব ট্ৰাই কৰিম এইটো স্ক্ৰিনশ্বটটো ৰাখি দিও প্ৰাইস আহিব 1600 তুমি বৰ ধুনীয়া কাপোৰবোৰ ধুনীয়া
পছন্দ কৰো লবহে পৰা নাই দীপালী বৰুৱা বাইদেউ বাইদেউ নিশ্চয় লব পাৰিব আপুনি স্ক্ৰিনশ্বটটো ৰাখি আমাৰ WhatsApp নাম্বাৰটোত আপুনি কনফাৰ্ম কৰিব আৰু আপোনাৰ কি সমস্যা আপুনি কাইন্ডলি জনাব আমি চেষ্টা কৰিম আপুনি যাতে লব পাৰে হাই বা ভেৰি নাইস কালেকশন ভাস্বতী থ্যাংক ইউ এখানে আমি অফ হোৱাইটত দেখালো দেই আজি যিখিনি এতিয়া আৰম্ভণিৰ পৰা দেখালো অফ হোৱাইটত দেখালো এতিয়া আমি কেটা দুটামান জোৰা দেখাম ইয়াৰে কি এই দুটা কালাৰে আছে নতুন এই দুটা কালাৰে আছে ডাইডত মই দুটা কালাৰ অকল দেখাম ঠিক আছে ডাইড টস কটন এটো চাব আপোনাৰ কালাৰটো অৰেঞ্জ এটো বটলটো এটো নাই হেতু স্কাই কালাৰ যে আছে হেতু লৈ গলা এটো গাড়ীত আছে এটো চাওকচোন খুব ধুনিয়া কালাৰ মৰম লগা অৰেঞ্জ ঠিক নহয় অকমান এই কালাৰটো আপোনাৰ অকমান পিচ কালাৰ হয় পিচ কালাৰৰ আহি যায় অৰেঞ্জটো অকমান ডিপ শেডত থাকে এটো খুব ধুনিয়া পিচ কালাৰৰ টস কটন ডাইট টস কটন ইয়াত আপোনাৰ কামখিনি অৰেঞ্জ আৰু সিলভাৰ গুণা ওয়ার্ক কৰা গৈছে হেভি স্টেপল কটন দেখাবাচোন আচ্ছা হেভি স্টেপল কটন দেখাম ৰব যিমান পসিবল হয় মই দেখাব ট্রাই কৰি আছো এটা সাইড পাৰি থাকিব নতুন কৰি যে আহিছে ওয়াশ কটন আহিছে না স্টেপলৰ ডিজাইন কিটামান আহিছে নেকি নতুন পাইছা নে নতুন নতুন ডিজাইন কিটামান আহিছে ভিতৰত শুনি না এটা স্ক্রিনশটটো ৰাখিব বা আপোনাৰ কাপোৰ আপোনাৰ পৰা কাপোৰ বুক কৰিছিলো লবলৈ বহুত মন আছিল বাট ষ্টক আউট কাপোৰ পইচা ৰিটাৰ্ণ কৰিলে হয় তেনেকুৱা সমস্যা হৈছে বাৰু বহুতকে ৰিফান্ড কৰিছো কিন্তু ধৰক যিখিনি জোৰা আমাৰ বেছিকে ষ্টক আউট হয় ৰিষ্টক হয় কিন্তু দেই ৰিষ্টক হয় নিশ্চয় লব পাৰিব নেভি ব্লু দেখাবচোন দেখাই আছো এটো স্ক্রিনশটটো ৰাখিব 1500 এটো যেটো এতিয়া দেখালো পিচ কালাৰৰ এটো আপোনাৰ 1500 হয় আমি লাষ্ট লাইভত যেটামান জোৰা দেখাইছিলো মানে যেটো পিন্ধিছিলো আৰু তো বহুত আপোনাৰ বহুতে বিচাৰিছিল বহুতে আছিল পিছত সেইখিনি কিন্তু ষ্টক আউট হৈ গল নেভি ব্লু দেখাই আছে থ্যাংক ইউ সো মাচ ওকে অজন্তা রুবি থ্যাংক ইউ সো মাচ কিয়ৰ কাৰণে দিল আচ্ছা সিয়াৰ উইনাৰ হৈছিল হাইয়েষ্ট শেয়াৰ কৰি মোস্ট ওয়েলকাম এনেকৈ সকলোৱে শেয়াৰ কৰিব আমি সকলোকে মিন্স কি যোনে হাইয়েষ্ট ৰেংকত থাকিব তেওঁ উইনাৰ সিলেক্ট কৰিম আৰু কেতিয়াবা আমি যেতিয়া জনাম যে আমি তিনিগৰাকী দুগৰাকী সিলেক্ট কৰো তেতিয়া কৰিম এই আহিব সাইড পাৰি ঠিক আছে এটো স্কাই কালাৰৰ টস কটন যথেষ্ট ধুনিয়া আৰু এখন মেখেলা ব্লাউজ পিস সাইড পাৰি এনেকুৱা কৈ থাকিব 1500 মোৰ ভাগ্যত নপৰে স্টেপল হেভি মেখেলাৰ জোৰা আচ্ছা আপুনি কিনেকুৱা কালাৰত চাব বিচাৰিছে এবাৰ কাইন্ডলি জনাওকচোন মই কেইটামান ঘিচা জোৰা দেখাই দিওঁ দেই ঘিচা কটন এইটো এটা আহিব আপোনাৰ ঠিক আছে মই নিজেই যেটো পিন্ধি আছো সেই মেটেৰিয়েলটো দেখাম ডিজাইনবোৰ অকমান বেলেগ বেলেগ থাকিব কিন্তু এটা কাম হ'ব ইয়াতে আপোনালোকে কালাৰ অপচনছ আজি নাপাব মই লাষ্ট ভিডিও শেয়াৰ কৰিছিলো শৰ্ট ভিডিও পেজত দিছিলো তাত কালাৰ অপচনছ দেখাইছিলো আজি যিখিনি দেখাম অকমান বেলেগ বেলেগ ডিজাইন বেলেগ বেলেগ কালাৰ তেনেকুৱাকৈ লক কৰি দেখাম এইটো এটা আহিব আপোনাৰ পাৰ্পল কালাৰত ঘিচা কটন এমব্ৰয়ডাৰী ওয়াৰ্কত একদম যেটো মই পিন্ধি আছো খুব ধুনিয়া আৰু ওপৰৰ যিখিনি কাম থাকিব কপাৰ গুণা আৰু এনেকুৱাকৈ এয়া চাকচোন এমব্ৰয়ডাৰী ওয়াৰ্ক কৰা আছে এয়া আৰু ইয়াত মেখেলাখন আৰু এয়া সাইড পাৰি ঠিক আছে সৰি হেতু ব্লাউজ পিসটো কাম কৰা থাকিব আৰু এখন মেখেলা থাকিব আৰু এখন মেখেলা আছে এয়া 1100 সিঙ্গল পিস হ'ব সিঙ্গল পিস সিঙ্গল কালার 1100 তার পিছত আপোনাৰ এটো এটা হ'ব এমব্ৰয়ডাৰী ওয়াৰ্কত এমব্ৰয়ডাৰী কৰা গৈছে ইয়াত খাদি কটন ডাইট খাদি কটন আসলখিনি আপোনাৰ ধুনিয়াকে এমব্ৰয়ডাৰী ওয়াৰ্ক কৰা আছে আৰু আপাৰ লেভেল খিনি আপোনাৰ উকা থাকিব এটো সব এটোটা খাদি কটনৰ জোৰা ঠিক আছে এখিনি আপোনাৰ উকা হয় আৰু আসলৰ পোৰশনটো ধুনিয়াকে এমব্ৰয়ডাৰী কৰা গৈছে গুড ইভিনিং মাস্টাৰাইজ কটন আছে নেকি মাস্টাৰাইজ কটন আছে কিন্তু আপুনি যেটো ঘৰত পিন্ধা জোৰা কৈছে বাইদেউ হেইটো নহয় হেইটো বৰ্তমান না এখন মেখেলা হয় খাদি কটন যেটো ডাইট খাদি বুলি কওঁ আমি ডাই কৰা হয় খাদি আৰু ইয়াৰ আপোনাৰ
ব্লাউজ পিছটো হেভি থাকিব হেভি মানে আপোনাৰ ব্লাউজ পিছটোৰ হাতৰ যিখিনি পৰ্চন তাত এমব্ৰইডাৰী ৱৰ্ক কৰা থাকিব এইটো ব্লাউজ পিছ আৰু এইখন আহিব ইয়াৰে মেখেলা সিঙ্গল পিস হয় এইটো সিঙ্গল পিস আছে দেই এয়া মেখেলা চাদৰ ব্লাউজ পিস 1100 ঠিক আছে 1100 টকা মাত্ৰ স্ক্ৰিনশ্বটটো ৰাখি দিব আকৌ এটা জোৰা দেখাই দিছো এইটো আহিব আপোনাৰ লিনেন কটন জোৰা এইটো লিনেন কটনৰ জোৰা হয় আৰু ধুনিয়াকে ইয়াৰ ওপৰত ফেব্ৰিক কৰা আছে লিনেন কটন ঠিক আছে এইটো লিনেন কটন হয় ইয়াত গটে গাটত ফেব্ৰিক কৰা থাকিব এইটো সব ধুনিয়াকে ফেব্ৰিক কৰা গৈছে লিনেন কটন বহুত ধুনিয়া আৰু একদম ধুনিয়াকে সামাৰ ওয়্যাৰ কৰিব পাৰিব ধুনিয়াকে সামাৰ ওয়্যাৰ কৰিব পাৰিব লগত ধুনিয়া এখন মেখেলা এখন ধুনিয়া মেখেলা আহিব ঠিক আছে আৰু ইয়াৰ ব্লাউজৰ স্লিভছত ওয়ার্ক থাকিব স্ক্রিনশটটো ৰাখিব ধুনিয়াকে লিনেন কটন 1100 খুব ধুনিয়া হয় আৰু এটা জোৰা এইটো হ'ব আপোনাৰ খিসা কটন এইটো আপোনাৰ খিসা কটনত আছে টস কটন দেখালো টস কটন আৰামুনিতে দেখাইছে লাইটটো আৰম্ভ হোৱাৰ আগতে টস কটন জোৰাখিনি দেখাই দিছো এইটো আহিব আপোনাৰ খিসা কটন মেটেৰিয়েলত আছে চাওকচোন পিন্ধিলে যে কি মৰম লাগিব এয়া গাৰ যিখিনি কাম আমাৰ যে মানে এনেকুৱা কৰি থাকিব ঠিক আছে গাৰ ওপৰখিনি মই দেখাই দিছো একদম ধুনিয়াকে কাস্টমাইজ কৰা যেন লাগিব জোৰা এখন চাদৰ ঠিক আছে এখন চাদৰ ব্লু কালাৰত আহিব আৰু আসল পৰ্চনটো এনেকুৱাকৈ আছে হোল বডি এনেকুৱাকৈ আপোনাৰ ডিজাইনটো এনেকুৱাকৈ কৰা আছে খুব ধুনিয়া সামাৰ পিন্ধিব পাৰিব গৰমৰ দিনত এয়া ব্লাউজ পিস আৰু এয়া থাকিব মেখেলা একদম গৰ্জিয়াছ হয় দেই জোৰাটো খুব ধুনিয়া হয় এইটো জোৰা সামাৰ ওয়্যাৰ কৰিব পাৰিব আৰু এই জোৰাটো আপোনালোকে 1000 তে ল'ব পাৰিব 1000 ত ল'ব পাৰিব মাত্ৰ 1000 আকৌ মই কেইটামান জোৰা দেখাই দিছো এই কেইটা আপোনাৰ 900 অনলি খুব ধুনিয়া পিন্ধিলে কিন্তু বহুত ধুনিয়া লাগে যেতিয়া পিন্ধে ন ইয়াৰ কালাৰ তিনিটা আছে ইয়াত এভেইলেবল এয়া ঠিক আছে অনলি 900 খিসা কটন একদম ধুনিয়া সামাৰ ওয়্যাৰ আৰু ইয়াত আপোনালোকৰ যদি নিজাকৈ নলেজ আছে অকমান যদি কাস্টমাইজো কৰি ল'ব বিচাৰে কাস্টমাইজ কৰি ল'ব পাৰিব হয় এইটো চাকচোন এখানে আসলত এখানে ডিজাইন কৰা আছে এখানে ইয়াত কানে মানে এটো কিন্তু হেৰি নহয় লগাই দিয়া নহয় এখানে যেতিয়া বনাইছে কাপোৰযোৰ তাৰ ভিতৰত ধুনিয়াকে ৱেপ কৰা গৈছে বোৱা গৈছে এয়া খুব ধুনিয়া লাগে গ্ৰীনত আহিব খিসা কটন আৰু ইয়াত আপোনাৰ মেখেলাখন থাকিব আৰু এইবোৰ দেখিছে আপোনালোকে এনেকুৱা নকও যে একদম নতুন হয় ডিজাইনবোৰ দেখিছে কিন্তু ভাল লাগে কিছুমান টাইমত পিন্ধিলে খুব ভাল লাগে স্পেশালি এইবোৰ ডেইলি ইউজৰ কাৰণে পাৰফেক্ট 900 অনলি মই যিখিনি প্ৰাইস দিছো এইখিনি আমাৰ ডিসকাউন্ট প্ৰাইস দেই ইয়াতে আৰু ধৰক পিছত আমি যেতিয়া ৰিষ্টক কৰিম প্ৰাইসটো হয়তো হাইও হ'ব পাৰে ইয়াতকৈ এতিয়া আপোনালোকে যেটো প্ৰাইস পাইছে এটা ডিসকাউন্ট প্ৰাইসত দি আছো ৰাভা জোৰা ঠিক আছে হ'ব ৰাভা জোৰা আনিম কিন্তু ৰাভা জোৰা সামাৰত অকমান মেটেৰিয়েলটো গৰম থাকে ঠিক আছে এইটো এটা কালাৰ 900 অনলি খুব ধুনিয়া ধুনিয়া প্ৰত্যেকটো কালাৰে এয়া চাওক এইটো অকমান গোল্ডেন টাইপৰ কালাৰ হয় গোল্ডেন টাইপৰ এখিনি হোৱাইটতে আহিব এয়া দেখিছেনে বহুত মৰম লগা হয় আৰু ইয়াত আপোনাৰ মেখেলাখন আছে ব্লাউজ পিস ধুনিয়া আহল বহল হকত আবত মহিলা আৰামছে ধুনিয়াকে ওয়্যাৰ কৰিব পাৰিব প্ৰাইজেস অনলি 900 মাত্ৰ 900 তে পাই আছে আপোনালোকে হেতু কালাৰ বহুত ধুনিয়া থাকিলে আকৌ এইটো কালাৰ চাব পাৰে এইটো এটা ধুনিয়া কালাৰ চাকচোন কালাৰটো যথেষ্ট ধুনিয়া মানে গৰমত স্পেশালি খুব আৰামদায়ক এইটা জোৰা বহুত ধুনিয়া কালাৰ দেখিছে ন এইটো কালাৰটো খিসা কটন সামাৰ ওয়্যাৰ মেখেলা ব্লাউজ পিস গটেইখিনি ইয়াত থাকিব এভেইলেবল মেখেলা ব্লাউজ পিস গটেই সেটটো এভেইলেবল আছে ধুনিয়া আহল বহল আৰু একদম বাজেট ফ্ৰেন্ডলি 900 অনলি
মানে কিছুমান মই জোৰা আপোনালোকক সিঙ্গল সিঙ্গলকে দেখাইছো এইটো একদম ধুনিয়া আপোনাৰ কটনত হয় হোৱাইটত আছে কটনত থাকিব এইটো জোৰা হোৱাইটৰ ওপৰত এনেকুৱাকৈ এইখিনি এমব্ৰইডাৰী ৱৰ্ক কৰা আছে আৰু আপোনাৰ ওপৰত এনেকুৱাকৈ ফেব্ৰিক থাকিব ফেব্ৰিক ৱৰ্ক কৰা আছে এইটো মানে একদম সফট লিনেন কটন প্ৰিমিয়াম কোৱালিটি যেটো মানে বহুত কমফৰ্ট যদি পিন্ধিব বিচাৰে ন বহুত কমফৰ্ট মানে যেটো আপোনাৰ গাত লাগিলে মানে বহুত ঠাণ্ডা ঠাণ্ডা এইটো ব্লাউজ পিছতো কাম থাকিব আৰু এইখন আছে ইয়াৰে মেখেলা বহুত বেছি কমফৰ্টেবল হয় এয়া স্ক্ৰিনশ্বটটো ৰাখি দিব 1000 সিঙ্গল পিস 1000 অনলি আকৌ মই এটা জোৰা আপোনালোকক দেখাই আছো ঠিক আছে এমব্ৰইডাৰী ৱৰ্কত দেই এমব্ৰইডাৰী ৱৰ্কত এইটো এটা আহিব আপোনাৰ হোল বডি ৱৰ্ক আছে এইটো হোল বডি ৱৰ্ক আছে ব্লু কালাৰ লুকিং সো প্ৰিটি লাইফষ্টাইল কাপোৰ ল'ব মন যায়ও হা নিশ্চয় ল'ব পাৰিব এইটো ব্লু কালাৰ হোল বডি ৱৰ্ক আহিব ঠিক আছে হোল বডি ৱৰ্ক আছে বহুত ধুনিয়া কালাৰ ব্লু কালাৰত আছে আৰু আপোনাৰ এয়া আহিব ইয়াৰে মেখেলাখন সৰি এইটো ব্লাউজ পিস দেই ব্লাউজ পিছতো ধুনিয়াকে কাম কৰা থাকিব আৰু মেখেলাটো চাওক আপোনালোকৰ যিখিনি আমাৰ তলৰ পৰ্চন তাৰ পৰা একদম ওপৰলৈকে ৱৰ্ক আছে মাত্ৰ 1100 টকা এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব আকৌ এইটো এটা এমব্ৰইডাৰী ৱৰ্ক ঠিক আছে এইটো আপোনাৰ এইটো গটে হোল বডি ৱৰ্ক থাকিব ও বা আপুনি পিন্ধাজুৰ মই পিন্ধাজুৰ নহব মই পিন্ধাজুৰ এতিয়াটো নহব লাহে লাহে পাই থাকিব এখিনি আমি অকমান আগৰ ষ্টকৰে আছে হেকনা অকমান ডিসকাউন্ট কৰি দি আছো এইটো এটা আহিব কিন্তু একদম নতুন এনেকুৱা নহয় যে কিবা ৰিজেক্ট বা কেনেকুৱা এখানে কালাৰখিনি আমি আপোনালোকক মিলাই দিয়া নাই মানে কালাৰবোৰ বেলেগ বেলেগ আছে আগৰ ষ্টকৰ হয় এখিনি হেতু কাৰণ আপোনালোকে ডিসকাউন্ট প্ৰাইজত পাই আছে ঠিক আছে আকৌ নিউ ষ্টক যিখিনি আহিব হয়তো আপোনাৰ প্ৰাইসটো সেমো থাকিব পাৰে বাঢ়িব পাৰে তেনেকুৱা আৰু এখন আছে ইয়াৰে মেখেলাখন কিন্তু এতিয়া গৰমত বহুত আৰামে কিটা পিন্ধিব আৰু এইটো ব্লাউজ পিস 1100 স্টেপল কটন নাই দেখুৱা স্টেপল কটন দেখুৱা না মই ঘিসা কটনৰ কেটামান দেখাই আছো এটা লিনেন কটনৰ ফেব্ৰিক জোৰা তাকো দেখাই দিছো এটো অকমান আগতে দেখাইছিলো লিনেন কটনৰ এইটো এটা ফেব্ৰিক ৱৰ্ক কৰা জোৰা এটো নেভি ব্লু কালাৰৰ ওপৰত সাকচন ধুনিয়াকে কাম কৰা গৈছে খুব ধুনিয়া লাগিছে ন কালাৰ কম্বিনেশন যথেষ্ট ধুনিয়া হয় লিনেন কটনৰ ওপৰত ফেব্ৰিক ৱৰ্ক কৰা গৈছে আৰু এয়া মেখেলা আৰু এইটো ব্লাউজ পিস প্ৰাইস আহিব 1000 তাৰ পিছত এয়া আহিব আপোনাৰ গ্ৰে কালাৰৰ ওপৰত এয়া আছে এটা জোৰা এটো গ্ৰে কালাৰ এটো গ্ৰেৰ ওপৰত ধুনিয়াকে ওপৰৰখিনি কপাৰ আৰু সিলভাৰ এটো সিলভাৰ নহয় এটো আপোনাৰ যেটো সাইন কৰা যেটো আমাৰ থ্ৰেড হয় সাইনিং থ্ৰেড যেটো বোৱা হয় ন আপোনাৰ ইউজ কৰা হেতু এমব্ৰইডাৰী ৱৰ্ক কৰা গৈছে মেটেৰিয়েল কিন্তু বহুত ভাল ব্লাউজ পিস মেখেলা 1100 গ্ৰে কালাৰ কিছুমান কালাৰ আছে এটোটা কালাৰ মেজেন্ডা কালাৰ এটো কপাৰ দি এমব্ৰইডাৰী কৰা গৈছে কপাৰ দি এমব্ৰইডাৰী ৱৰ্ক কৰা গৈছে হোল বডি ৱৰ্ক আহিব খুব ধুনিয়াকে এয়া আছে মেখেলা আৰু এয়া ব্লাউজ পিস হোল বডি এমব্ৰইডাৰী ৱৰ্ক 1100 ঘিসা কটন এটা বৰ ধুনিয়া কালাৰ দেখাই আছো বহুত ধুনিয়া কালাৰ এটা দেখাই আছো ৰব এইটো এটা এখানে আপোনালোকে এখানে সিজনেল মানে আউটফিট আৰু মেখেলা চাদৰৰ ভিতৰত
খুব ভাল পাব ট্ৰেডিশনেল ৱেৰৰ ভিতৰত এইটোতে কালাৰ চাকচোন যথেষ্ট ধুনীয়া কালাৰ আৰু ইয়াত আপোনাৰ ধুনীয়াকৈ কপাৰ গুণা ৱৰ্ক কৰা থাকিব আৰু এয়া মেখেলা আৰু এয়া ব্লাউজ পিচ খুব ধুনীয়া হয় প্ৰাইস আহিব 1100 এতিয়া এইখিনি দেখালো আজি কিসা কটন এটা সেম এটা মেটেৰিয়েল দেখাই থাকিলে আপোনালোকে অকমান বোৰ হয় পছন্দ হলে ধৰক হয় লব পাৰি কিন্তু এটা বস্তু চাই থাকিলে আমাৰ অকমান বোৰ লাগে এতিয়া বেলেগ এটা মেটেৰিয়েললৈ আমি ঘূৰি আহো এতিয়া আপোনালোকক ওয়াশ কটন জোৰা দেখাই দিও দেই ওয়াশ কটনৰ জোৰা কেইটামান আহিছে ডিজাইন কিছু নতুনো আছে ইয়াত পুৰণি ডিজাইনো আপোনালোকে খুব বিচাৰি থকা কেইটামান ডিজাইনো আছে ইয়াতে দেখাই দিও বুলি ভাবিছো ৰব এক মিনিট ৰব দেই কালাৰ পোহৰটো ঠিকে পাই আছে ন পোহৰটো ব্ৰাইটনেসটো এইকেইটা ডিজাইন মই নতুন বুলি নকও দেই মই দেখাই থাকো আৰু আপোনালোকে লৈও থাকে মই দেখাই থাকো লৈও থাকে কাৰণ ইমান বেছি ভাল পায় কাৰণ ইমান বেছি ধুনিয়া আৰু এভাৰগ্ৰীন হয় কেতিয়াও পুৰণি নহয় সদায় আপুনি যেতিয়াই পিন্ধি থাকে মানে যেতিয়া ইচ্ছা কৰে আপুনি 10 বছৰ পিছত নিজৰ বাকচত ৰাখি থৈছে পিন্ধিব বিচাৰিছে তেতিয়াও যদি পিন্ধে নহয় কাপোৰজোৰৰ ডিজাইনটো কোনেও নতুন পুৰণি বুলি নকয় আৰু এয়া সাইড পাৰি কেইটা আৰু এয়া মেখেলাখন 1650 रुपीस সি গ্ৰীন কালাৰত ওয়াশ কটন জোৰা খুব ধুনীয়া হয় বহুত ধুনীয়া এইটো স্ক্ৰিনশ্বটটো ৰাখি থৈ দিব এইটো এটা কালাৰ এইটো এটা ডিজাইন আপোনালোকৰ কাৰণে আমি মানে সিঙ্গল কালাৰ বনাই আছো বৰ ধুনীয়া লাগিছে Thank you, very impressive collection. Thank you. Visually not beautiful collection. Nuni cotton mina work thoka dekha bosu. Hobo mina work ase baru. Dekha asu moi apunar jekhini posondo hoy lobo paribo. Etu apunar ekhini kolka buta sador khon etu wash cottonor all over work blouse piece ekhon mekhela heavy thakibo. Mekhela apunar pray heavy means brocade type or apunar athuloke work thakibo. Thik ase aru blouse piece tu eya side pari এখানে সাইড পাৰি ব্লু কালার আৰু আপোনাৰ মেখেলাখন সব এখন মেখেলা আঠুলৈকে ওয়াক আহিব আৰু ব্লাউজ পিসটো অল ওভার ওয়াক থাকিব আজিকালি খুব কমে বনাই হেতিয়া যদি এনেকুৱা জোৰাবোৰ পিন্ধে তো আপোনাৰ ইউনিক লুকস এটা নিশ্চয় আহিব বুলি ভাবো ঠিক আছে এইটো ব্লাউজ পিস দে এখন মেখেলা নহয় ব্লাউজ পিসটো গটে ব্লাউজ পিসটো কাম কৰা থাকিব অল ওভার ওয়াক 1800 স্ক্রিনশটটো ৰাখি দিও পছন্দ ভিতৰত পৰিছে যদি ধুনিয়া লাগিছে কাপোৰ কেইযোৰ ওকে থ্যাংক ইউ আৰু এইটো এটা আহিব গ্ৰীনৰ ওপৰত ৰেড ওয়াৰ্ক কৰা গৈছে ওয়াশ কটন গ্ৰীনৰ ওপৰত ৰেড ওয়াৰ্ক ওয়াশ কটন 1600 একদম গৰমত পিন্ধা বহুত কমফৰ্টেবল মেটেৰিয়েল সামাৰ ওৱেৰৰ কাৰণে সাইড পাৰি অৰেঞ্জি ৰেড হয় কামখিনি যে কৰা গৈছে অৰেঞ্জি ৰেডত কামখিনি অৰেঞ্জি ৰেডত কৰা গৈছে প্ৰাইস ইজ অনলি 1600 আৰু এটো এটা জোৰা আছে ইউনিক কালাৰ লাইট শেডত থাকিব কালাৰটো আপোনাৰ পৰা মেখেলা মিনা ওয়াৰ্ক থকা জোৰা পিন্ধিব বৰ মন আছে আপুনি এটা কাম কৰিব আপুনি আমাৰটো স্ক্ৰিনশ্বটবোৰ ৰাখি থোৱা থাকে ন যেহেতু মন আছে ভাল লগা জোৰা স্ক্ৰিনশ্বটটো আছে আপুনি WhatsAppত চেণ্ড কৰিব যদি আজি ধৰক দেখুৱাৰ ভিতৰত যদিও নাথাকে এনেও থাকিব পাৰে তেতিয়া হলে আমি আপোনাক ভিডিও কল কৰি চাইও আপোনালোকে লব পাৰিব তেনেকৈ লৈ লব পাৰিব এতিয়া হেভি মেখেলা বুলি কলে ধৰক বিভিন্ন আহে কোনটো বা আপোনাৰ বেছি পছন্দ ভিতৰত আছিল চালিহে গম পাম ঠিক আছে টপ কোৱালিটি থ্যাংক ইউ এক্সট্ৰা অৰ্ডিনাৰি থ্যাংক ইউ হাই মোৰ গৰ্জিয়াস বা মনালিসা হেল্ল কি খবৰ বহুত টাইম দেখা পোৱা নাছিল তোমাক এয়া সাইড পাৰিখিনি আপোনাৰ ইয়েলো কালাৰত থাকিব আৰু ইয়া সাক মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিব প্ৰাইস আহিব 1600 খুবেই মৰম লগা জোৰা ওয়াশ কটনৰ এইটো এটা ধুনিয়া কালাৰত বনাইছো পিঙ্ক কালাৰৰ ওপৰত এনেকৈ সিলভাৰ গুণা দি ধুনিয়া কি কৰিছো এইটো বৰ মৰম লগা হয় পিঙ্কৰ ওপৰত সিলভাৰ গুণা বক কৰা গৈছে এইটো ওয়াশ কটনত বনাইছো পিঙ্কৰ আৰু ডিজাইনটো আমি আগতে স্টেপলেট কৰিছিলো
যেহেতু আপোনালোকে ডিজাইনটো খুব ভাল পাইছে হাকুৱালি লৈ আছে এতিয়াও লৈ আছে গতিকে আমি এইটো ডিজাইন কাম কৰি আছো আৰু কি কম আৰু বাকি এইখন মেখেলা আৰু ইয়া সাইড পাৰি ব্লাউজ পিস ওয়াশ কটন হয় এইটো কালাৰটো বৰ মৰম লগা তাত সিলভাৰ গুণাও বক কৰিছো 1600 গুড ইভিনিং মৰম লগা বাজনী অংকি প্ৰধান অংকি গুড ইভিনিং অংকি ভেৰি expensive collection thank you তাৰপিছত same design এইটো এটা কালাৰ peach color এইটো মই লাষ্ট দেখাইছিলো কিন্তু লাষ্ট লাইভ কোনোবা এটা দেখাইছিলো এই কালাৰটো ষ্টক আউট হৈছিল এগেইন ৰিষ্টক হৈছে হৈ থাকিব পাই থাকিব আপোনালোকে কিন্তু জানেই ন সিঙ্গল পিসবোৰ আহে কাৰণ এখিনি আমাৰ হাতেৰে বোৱা জোৰা বহুত টাইম লাগে বনাওতে খুব টাইম লাগে আৰু ইয়া সাইড পাৰি ব্লাউজ পিস হা peach color অকমান ডিপ পিচ কালাৰত আহিব এটা 1600 ওয়াশ কটন এইটো এটা আছে এইটা বহুত ৰিজাল্ট থাকে যেতিয়াই দেখাও বহুত ভাল ৰেসপন্স পাই থাকো কিন্তু পটাককে নোহোৱা হৈ যায় এখিনি আপোনাৰ পৰা দুজোৰ কাপোৰ ললো বহুত ভাল পাইছো দলি বৰুৱা ধন্যবাদ জনাইছো আপোনাক বহুত ধন্যবাদ জনাইছো আপুনি যে লাইভটো চাই আছে চাই আপোনাৰ ফিডবেকটো শেয়াৰ কৰিছে তাৰ কাৰণে বহুত 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 ধন্যবাদ বহুত বেছি ধন্যবাদ এয়া সাইড পাৰি কেটা আৰু এখন মেখেলা 1650 रुपीस বাস্কেট এটা এটা ধুনিয়া কালাৰ গ্ৰে কালাৰ তা ধুনিয়াকে ডিজাইনটো হেভি কৰি কৰা গৈছে এসা এইটো এটা গ্ৰে কালাৰ ইয়া ধুনিয়াকে কালাৰটো কম্বাইন কৰা গৈছে মই লৈ এবাৰ দেখাই দিছো ধুনিয়া কৰি আৰু এখন আহিব মেখেলাখন আৰু এটা সাইড পাৰি দেই এই যে কালাৰটো দেখিছে ন যেটো ইয়াৰ ওপৰত কাম কৰা কালাৰ হয় অকমান ইউনিকলি মানে কালাৰটো হে কৰা গৈছে মানে কি বুলি কয় এইটো কালাৰটো কেনেকুৱা কালাৰ হ'ব আপোনাৰ অকমান মানে পিচ পিংক টাইপৰ হয় লাইট শেডো থাকিব কালাৰটো অকমান ভাল লাগিছে আৰু ইয়াত কম্বিনেশনটো কৰা কাৰণে 1600 এইটো এটা আছে আপোনাৰ খুব ধুনিয়া জোৰা এটোটো আৰু বহুতে বিচাৰি থাকে কালাৰটো আৰু ইয়াৰ কম্বিনেশনটো সব কিমান মৰম লগা হয় আৰু এখন আহিব ইয়াৰে সাইড পাৰি কেটা আছে নেকুৱাকৈ এখন আছে ইয়াৰে মেখেলা 1600 1600 আৰু এটো মোস্ট ডিমান্ডিং সেট এতিয়ালৈকে বহুত ভাল ডিমান্ডেবল সেট বুলি ক'ব পাৰো কাৰণটো জানেই ন কি কম আৰু কাৰণটো মই এক্সপ্লেইন নকৰো জাস্ট অকমান দেখাই দিছো এইটো সাইডৰখন মেখেলা সাইড পাৰি ব্লাউজ পিস ঠিক আছে সাইড পাৰি ব্লাউজ পিস 1600 এইটো এটা নতুন কালাৰ আহিছে এইটো এটা নতুন কালাৰ আহিছে এইটো সা ধুনিয়া এটা কালাৰ আৰু একদম নতুন এটা ওয়াশ কটনত ইয়াৰ কালাৰ কম্বিনেশন চাও আৰু এখন আহিব মেখেলা সাইড পাৰিখিনি অফ কোর্স ব্লু কালাৰ থাকিব ঠিক আছে মেখেলাখনৰ হেভি কৈ আছে খুব ধুনিয়া 1600 প্ৰিটি একদম প্ৰিটি কালেকশন থ্যাংক ইউ এইটো এটা মৰম লগা লাইট শেডত বহুত ধুনিয়া কালাৰ হয় এইটো আৰু ইয়াত আপোনাৰ খুব ধুনিয়াকে কামখিনি যে কৰা গৈছে যথেষ্ট ধুনিয়াকে ইয়াত কম্বাইন কৰা গৈছে একদম ধুনিয়াকে ওয়াশ কটন দেই ওয়াশ কটন কামখিনি চাব দেই আমাৰ যিখিনি জোৰা 1600 হয়
দেখাত 1600 বুলি কলি ধৰক কিছুমানৰ কাৰণে বহুত বেছি ভাবো কিন্তু ইয়াৰ ওয়ার্ক চাব এনেকুৱা নহয় যে জাস্ট দুটা লাইনত এখিনি কৰিছো ওপৰত জাস্ট পাতল পাতলকে বুটাৰ কাম কৰি থৈছো তেনেকুৱা নহয় গোটেই চাদৰখনত হেভিলি ওয়ার্ক কৰা গৈছে ইয়া চাওক লুকসটো আহিব ন লুকসটো আহিব যেতিয়া গোটেই গাটোত বখিনি থাকিব নিশ্চয় লুকসটো আহি যাব ইয়াৰ হয় না নহয় ইয়া সাইড পাৰি কিটা অৰেঞ্জ কালাৰত আহিব আৰু এখন আছে ইয়াৰে মেখেলা প্ৰাইস থাকিব 1600 ওয়াশ কটন আৰু ইয়া আহিব আপোনাৰ গ্ৰীন কালাৰ গ্ৰীনত ওয়াশ কটন বহুত মৰম লগা আৰু ইয়াত চাকচোন এইটো জোৰা মই কিন্তু বহুত দিন আগতে দেখাওতে বহুত ভাল ৰেসপন্স আহিছিলে বহুতে বিচাৰিছিলে এইটো আছে নে আমাৰ তাত ধৰক কিছুমান জোৰাৰ যেতিয়া বুকিং বোৰ বেছি ঘন ঘনকৈ আমি বুজি পাও যে এইটো বেছি ধুনিয়া অফ কোর্স নিশ্চয় ধুনিয়া হ'ব একেটা সাইড পাৰি আছে তো এইটো এটা তেনেকুৱা বহুতে বিচৰা জোৰা আৰু 1600 দেই এই এতিয়া আমি কেইটামান আপোনালোকক নুনি কটনত দেখাই দিও ঠিক আছে নাচনী ৰিহা নাই ন এতিয়া বহল নাচনী ৰিহা এই শুনাচোন এই নতুন কেজে চাদৰ দেখোন চাদৰ বিলাক এতিয়াই দিব লাগে নুনি কটনত আহিছো এতিয়া হোৱাইটত ধুনিয়া জোৰ দেখাব দেই যিকোনো কটন বেছ বহুত কেইটা আনিছো দেই হোৱাইটৰ জোৰা বহুত কেইটা আনিছো এতিয়া চাও কেনেকৈ মিলাব পাৰো এইটো বাদামী কালাৰত নুনি কটনৰ জোৰা হয় বাদামী কালাৰত এইটো নুনি কটনৰ জোৰা খুবেই মৰম লগা আৰু ইয়াত আপোনাৰ এখন মেখেলা আৰু সাইড পাৰি কেইটা অৰেঞ্জত থাকিব এইটো 2200 প্ৰাইস এইটো এটা পিংক কালাৰত আছে নুনি কটনৰ এইটো পিংক কালাৰত আহিব পিওর কটন নুনি এই হিদিনা হয় কোন ডাইটস আছে আনিছো ডাইটসও আনিছো পিওর ডাইটস এটা সাইড পাৰি কিটা আপোনাৰ ইয়েলো কালাৰত থাকিব আৰু এখন মেখেলাখন ভাল লাগিছে ন ইয়াত ব্ল্যাক আৰু ইয়েলোৰ কম্বিনেশনটো দিয়া হৈছে পিংকৰ ওপৰত আৰু পিংকটো এটো লাইট শেডতে হয় ডিপ পিংক নহয় লাইট পিংকে হয় ভালে লাগিছে 2200 আৰু এইটো এটা আহিব আপোনাৰ মাছুৰী কালাৰ পিওর কটন নুনি সরি এইটো হয় এইটো মাছুৰী কালাৰে হয় ইয়াত আপোনাৰ ডিজাইনটো গছৰ নিচিনা ডিজাইন এটা কৰা গৈছে খুব ধুনিয়াকে ব্লু আৰু হোৱাইট কম্বাইন আছে মই অকমান দূৰৰ পৰাও দেখাই দিছো এক্স্যাক্টলি কালাৰটো ধৰিব পাৰিব আৰু ওচৰৰ পৰাও দেখাইছো যাতে আপোনালোকৰ চেঞ্জ নহয় মানে দেখিছে কিবা পৰ কালাৰটো অকমান চেঞ্জ পায় তেনেকুৱা যাতে নহয় এয়া সাইড পাৰিখিনি হোৱাইটত আহিব আৰু এখন আছে ইয়াৰে মেখেলাখন স্ক্রিনশট রাখি দিও পছন্দ ভিতৰত পৰিছে যদি প্ৰাইস ইজ অনলি 2200 এটো তা বৰ ধুনিয়া ডিজাইন খুব ধুনিয়া লাগে এটো কালাৰটো বৰ মৰম লগা কটন নুনিৰ ভিতৰতে বহুত ধুনিয়া কালাৰ আৰু এখন চাওক ইয়াত মেখে চাদৰখন আৰু সাইড পাৰিখিনি বৰ ধুনিয়া লাগিছে কিন্তু সাইড পাৰিখিনি চাওক বহুত ধুনিয়া হয় আৰু ইয়া আছে আপোনাৰ মেখেলাখন 2200 আৰু এটোটো মই দেখাইছো আগতেও দেখাইছো আৰু ৰেসপন্স বহুত ভালে পাই আছো আজিও দেখাইছো এটো কাৰণ এটো গ্ৰীন হয় গ্ৰীনৰ ওপৰত গ্ৰীন হোৱাইট কম্বাইন কৰা গৈছে ডিপ গ্ৰীন ওয়ার্ক কৰা গৈছে আৰু ইয়াত আপোনাৰ কামটো থাকে ন অকমান মেখেলা চাদৰ এজোৰত পাৰি লগাব লাগে মেখেলা চিলাব লাগে ব্লাউজ গোটেইখিনি ধৰক যেতিয়া মানে কমপ্লিট কৰিব তেতিয়া ইয়াৰ কমপ্লিট লুকসটো আহিব এতিয়া জাস্ট আপোনাৰ
আমি যিখিনি আপোনাৰ ভিতৰৰ সেইখিনি আমি দেখাইছো ভিতৰ মিন্স এইটো জাষ্ট ধৰিব আৰু ইয়াত পাৰি লগাব লাগিব গোটেইখিনি লগালে আৰু ধুনীয়া হৈ উঠিব কাপোৰটো এয়া থাকিব চাদৰ মেখেলা এইখিনি 2200 আৰু এইকেইটা জোৰা আছে চিলভাৰ গুণা ৱৰ্কৰ 2050 rupees 2050 rupees কটন নুনি এইটো চাওক এইটো আপোনাৰ ধুনীয়াকৈ চিলভাৰ গুণা ৱৰ্ক কৰা হৈছে কটন নুনি 2050 অনলি আৰু ইয়াত আপোনাৰ সাইড পাৰি ব্লাউজ পিস চিলভাৰতে থাকিব অকল আৰু এখন আছে ইয়াৰে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখি দিব 2050 এইটো ইমান মৰম লাগিছে কালাৰটো চাকচোন খুব মৰম লগা কালাৰ এইটো আমাৰ জামুন কালাৰ বুলি যে কওঁ জামুন কালাৰটো এইটো জামুন কালাৰটো পিওৰ ডাইটছ একযোৰ আৰু দুযোৰ কটন কেঁচাপাত লৈছো আপোনাৰ পৰা কোৱালিটি ভাল পাইছো মই মামুনি শৰ্মা নি থ্যাংক ইউ দেই বহুত ধন্যবাদ জনাইছো মামুনি শৰ্মা আপোনাক বহুত ধন্যবাদ জনাইছো আপুনি আপোনাৰ ফিডবেকটো আমাৰ ইয়াত লাইভ সেশনত ধুনীয়াকৈ শ্বেয়াৰ কৰিছে তাৰ বাবে আপোনাক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো ৰেড চিলভাৰ ৰেড চিলভাৰটো যে সুধিছিলো নাপালা এখন মেখেলা জামুন কালাৰত আছে অকল চিলভাৰ গুণা ৱৰ্ক আৰু সাইড পাৰিখিনিয়ে ব্লাউজ পিস অকল চিলভাৰ গুণাত থাকিব 2050 স্ক্ৰিনশ্বটটো ৰাখি দিব একদম ধুনীয়া ধুনীয়া কালাৰ কম্বিনেশ্যন এইটো গ্ৰীণ গুড ইভিনিং ধুনীয়া কাপোৰ গীতাঞ্জলি দাস শইকীয়া থ্যাংক ইউ এইটো এটা আহিব আপোনাৰ গ্ৰীনৰ ওপৰত চিলভাৰ গুণা ৱৰ্ক আৰু এখন আছে ইয়াৰে মেখেলা সাইড পাৰিকেইটা ধুনীয়াকৈ সৰু সৰুকৈ থাকিব আৰু এখন আছে ইয়াৰে মেখেলাখন 2050 ঠিক আছে 2050 টকা এইটো এটা কালাৰ চাওক কি মৰম লাগিছে ন কালাৰটো পেষ্টেল গ্ৰীণ কালাৰ আছে নেকি কটন নুনি পেষ্টেল গ্ৰীণ হ'ব নেকি পেষ্টেল কালাৰত একদম লাইট গ্ৰীণ যিটো এইটো চাওক এইখন আনি দিয়াচোন দেখিছে ন একেবাৰে ধুনীয়া এটা কালাৰ তাত চিলভাৰ গুণা ৱৰ্ক কৰা হৈছে আৰু ইয়াত সাইড পাৰিখিনি আপোনাৰ ধুনীয়াকৈ সৰু সৰুকৈ আহিব এইখিনি সাইড পাৰি আছে বা নুনি কটন চেল পাৰি নাই এতিয়াতো নহ'ব এয়া এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব 2050 rupees 2050 টকা কেইখনমান টচৰ চাদৰ দেখাই দিওঁ পিয়ৰ টচৰ পিয়ৰ টচৰ চাদৰ কেইখনমান দেখাই দিওঁ মই দেখাইছিলো আগতে আকৌ ৰিষ্টক হৈছে ষ্টক আউট হৈছিলে এখন পিয়ৰ টচৰ চাদৰ হয় পাৰিটো ধুনীয়াকৈ এয়া কফি কালাৰত আহিব কফি পাৰি হয় 500 মানৰ সিঙ্গল চাদৰ চাব লাগিব ৰব এইটো কামখিনি কফি কালাৰতে থাকিব পিওৰ টচৰ একদম প্ৰিমিয়াম উইথ সিল্ক মাৰ্ক হয় সিঙ্গল চাদৰ উকা টচৰ মেখেলাৰ লগতো পিন্ধিব পাৰিব বা তেনেকৈ মেচিং কৰি গোটেইবোৰ ল'ব মন যায় ইমান ধুনীয়া কাপোৰবোৰ মেছেজ কৰিলো নাচাই কিয় ময়ূৰী দেৱী এই জাষ্ট দেখিলো দেই আপোনাৰ মেছেজটো বৰ ধুনীয়া লাগিছে কাপোৰ কেইযোৰ থ্যাংক ইউ জবৰদস্ত কালেকশ্যন থ্যাংক ইউ এখন পিওৰ টচৰ সিঙ্গল চাদৰ উইথ সিল্ক মাৰ্ক ল'ব পাৰিব 2700 ধুনীয়া আহল বহল ধুনীয়াকৈ ৱে কৰিব পাৰিব আৰু এখন সেম নেকি আৰু এখন আছে আপোনাৰ একদম প্ৰিমিয়াম কোৱালিটিৰ বহল ৰিহা এইখিনি আপোনাৰ ৰেডত থাকিব এনেকুৱা কেছ বছা ৰিহা চাদৰ বিচাৰি থাকে গোটেই গাটোত আপোনাৰ কাম কৰা থাকিব এয়া এখন সৰি এখন আপোনাৰ 1950 হ'ব 1950 বহল ৰিহা আৰু এখন চাদৰ খুব ধুনীয়া চাদৰ এখন দেখাই আছো পাৰিটো কফি কালাৰতে থাকিব যথেষ্ট ধুনীয়া হয় এয়া
গোটেই গাটোত কাম কৰা আছে এনেকুৱা এখন ৰঙাও আছে নেকি না নাই এখন চাদৰ পাৰিটো কফি থাকিব আৰু চাওক আচলৰ ধুনীয়াকৈ চাদৰখন আপুনি গুঠি ল'লে ব্লেক টছ দেখাব ব্লেক টছৰ চাদৰ নহ'ব এতিয়া আৰু আছে নেকি আছে বোলে দি আছোঁ ৰ'ব দেখাই আছোঁ বা ঘৰত পিন্ধা বোৱা যোৰা আছে নেকি ঘৰত পিন্ধা বোৱা যোৰাটো তেনেকুৱা বৰ্তমান নহ'ব এইখন ছিংগল চাদৰ দেই মই এৰিকা কাম কথা এখন ছিংগল চাদৰ খুব ধুনীয়া হোল বডি আপোনাৰ কফি কালাৰ কাম কৰা আছে বুটাখিনি প্ৰাইস আহিব 2700 বিৰাট ধুনীয়া টছৰ চাদৰ হয় 2700 উইথ চিল্ক মাৰ্ক ল'ব পাৰিব খুব ধুনীয়া হয় চাদৰখন চাওকচোন বহুত ধুনীয়া যথেষ্ট ধুনীয়া হয় আকৌ এখন দেখাই দিছোঁ ৰঙাৰ কামত যদি ল'ব বিচাৰে এইখন ৰঙাৰ কামত আছে আচলত এনেকুৱাকৈ কাম কৰা থাকিব আৰু গোটেই গাটোত আপোনাৰ বুটাৰ কাম কৰা থাকিব এখন ৰঙাৰ কামত টছৰ মানে গোটেই কামখিনি ৰেডত আছে পাৰিটো ৰেডত থাকিব টছৰ ছিংগল চাদৰ খুব ভাল লাগে ন টছৰ চাদৰবোৰ ধুনীয়াকৈ আপোনালোকে ৰঙা ব্লাউজ বা মুগা ব্লাউজৰ লগত এনেকৈ মিলাই পিন্ধিলে কিবা এটা চাওকচোন একদম কিবা এটা ধুনীয়া লুজ যিটো আমাৰ পিয়ৰ এছামিজ লুজ বুলি কয় আহি যায় আৰু স্ক্ৰীনশ্বটটো ৰাখিব প্ৰাইস আহিব 2700 কলা টছত হ'ব আপোনাৰ এইখন এখন আছে কলা টছ ব্লেক টছত এখন ব্লেক টছত ৰেড পাৰিত থাকিব ঠিক আছে কলা টছৰ আহিব মাজত বুটা নহ'ব এইখনৰ পাৰিটো ৰেডত আছে ব্লেক টছত হয় আচলৰ ডিজাইনটো খুব মৰম লাগিছে কিন্তু 2500 ব্লেক টছৰ কলা টছৰ উইথ চিল্ক মাৰ্ক পাব আৰু আপোনাৰ আৰু এখন দেখাই দিছোঁ 20 বুটা নাই এখনৰ মাজত 2500 এই আছে এইখনৰ ব্লেক টছত হয় নাই দেখুৱা টেবুল কটন এতিয়ালৈকে দেখুৱা নাই এইটো ব্লেক টছৰ ছিংগল চাদৰ 2700 আৰু এখন দেখাই দিছোঁ ব্লু পাৰিত এখন ব্লু পাৰিত আহিব কেছ বস্তা চাদৰ ধুনীয়া পাৰিটো ব্লুত আছে যদি ব্লু পাৰিত ল'ব বিচাৰে কেছ ডিজাইনত 2300 আৰু এখন চাদৰ ইয়াত আপোনাৰ বুটা আছে কিন্তু পাৰি নাথাকাকে হ'ব আৰু কালাৰটো ডাই কৰা হৈছে অকণমান ডাই কৰা গৈছে এইখন চাদৰ চাওক পিয়ৰ টছৰ হয় কিন্তু পিয়ৰ টছৰ হয় এইখন চাদৰ পিয়ৰ টছতো থাকিব এইখন চাদৰ অকণমান কালাৰটো ডাই কৰা গৈছে অকণমান এটা অৰেঞ্জ কালাৰ ইয়াত কৰা গৈছে পাৰি নাই এনেকৈ আপোনালোকে যদি আৰু কিবা ইয়াত চাইডত যদি ৰেড কালাৰ বা কিবা তেনেকুৱাকৈ অকণমান লগাই ল'ব বিচাৰে লগাই ল'ব পাৰিব বা বহুতে আজিকালি উইদাউট পাৰি পিন্ধে তল পিন্ধিব পাৰিব তেনেকুৱাকৈ আৰু ইয়াত ব্লেক আৰু ৰেডেৰে কাম কৰা গৈছে 2500 এইখন এইটো এটা কফি পাৰিত থাকিব আপোনাৰ কফি পাৰিত আচলখিনি ৰেডত আছে ছিংগল চাদৰ 2300 ঠিক আছে এইখিনি ছিংগল চাদৰ দেখালোঁ পেষ্টেল চাদৰ নুনি কটন গ্ৰীণ লাইট গ্ৰীণত বিচাৰিছিলে এইটো এটা আহিব লাইট গ্ৰীণ পেষ্টেল শ্বেড পেষ্টেল গ্ৰীণ খুব ধুনীয়া হয় এনে গ্ৰীণ বহুতকেইটা অকণমান আহে আৰু এইটো এটা পেষ্টেল গ্ৰীণত থাকিব আপোনাৰ নুনি কটন ৰেড নুনি কটনযোৰ নাই এইযোৰটো নাই এতিয়া এইখন কটন নুনি এয়া চাওক পেষ্টেল শ্বেডত বিচাৰিছিলে গ্ৰীণ এইটো এটা আছে ইয়াত আপোনাৰ ব্লু হোৱাইট আৰু গ্ৰীনেৰে ডিপ গ্ৰীনেৰে ৱৰ্ক কৰা গৈছে এইখন আৰু পাৰিবোৰ হোৱাইটত আহিব এনেকুৱা 2200 কেইটামান কালাৰ কেঁচাপাত কটনৰ এই কেঁচাপাত কটনখিনি এইটো চাইডে দি দিয়াচোন ৰেডি কৰা কাপোৰ কেইযোৰ কোনবাৰ যে ৰেডি কৰিব আহিছে কেইযোৰ আছিল
কেঁচাপাত কটন দেখাই আছো যিখিনি আমাৰ প্ৰিমিয়াম কোৱালিটিৰ আছিলে এটা কালাৰ নতুন নতুন আপোনালোকে নতুন কালাৰ নহয় কিন্তু ইমান বহুতে বিচাৰিছিল নাছিল কালাৰ কেইটা ষ্টক আউট হৈছিল ৰেডি কৰি দেখুৱা নাই ৰেডি কৰি দেখালে ধুনীয়া লাগে পিংক প্ৰিমিয়াম কোৱালিটিৰ একদম ধুনীয়া কেঁচাপাত কটনৰ জোৰা কালাৰ কম্বিনেশ্যন যথেষ্ট ধুনীয়া হয় বিচাৰিছিলে আপোনালোকে ষ্টক আউট হৈছিল একেই কালাৰ কেইটা ৰিষ্টক হৈছে আৰু এই ডিজাইনটো ইমান ভাল ৰেছপন্স আহে যেতিয়াই দেখাও কিবা এটা আছে আৰু নিশ্চয় কিবা এটা স্পেচিয়েলটো আছে আৰু এই ব্লাউজ পিস সাইড পাৰি এখন সাইড 3300 খুব ধুনীয়া হয় পিংকটো বিৰাট মৰম লাগিছে তাৰ পিছত আপোনাৰ ইয়েলো মই দেখালো এইটো এটা কালাৰ এইটো এটা ডিজাইন নতুন কৰি আহিছে দেই এইটো এটা নতুন ডিজাইনৰ আহিছে কেঁচাপাত কটনত এইটো এটা নতুন ডিজাইন খুব ধুনীয়া এটা কালাৰত আছে পিচ কালাৰত আহিব আৰু এইখন এইকেইটা আছে ইয়াৰে সাইড পাৰি ব্লাউজৰ স্লিপছত দুটা পাৰি থাকিব আৰু এইখন আছে ইয়াৰে মেখেলা স্ক্ৰীনশ্বটটো ৰাখি দিব প্ৰাইস আহিব 3300 এইটো এটা পিংক কালাৰত নতুন ডিজাইন এটা বনাইছো এইটো নতুন ডিজাইন ফাৰ্স্ট টাইম দেখাই আছো এইটো ব্ৰকেট ডিজাইন হয় এখানে আসলখিনি ব্ৰকেটত থাকিব গটে গাটো সৰু সৰু বুটা এনেকুৱাকৈ আহিব পিংকৰ ওপৰত এইটো সিলভাৰ আৰু ডিপ পিংক হট পিংকেৰে বক কৰা গৈছে আৰু মেখেলাখন আপোনাৰ এনেকুৱাকৈ ব্ৰকেট হ'ব আৰু সাইড পাৰিখিনি এনেকুৱাকৈ থাকিব কেঁচাপাত কটনৰ এইটো এটা নতুন ডিজাইন ব্ৰকেটত খুব ধুনীয়া লাগিব প্ৰাইস আহিব 3300 এইটো এটা আপোনাৰ এইটো কালাৰটো চাওকচোন ইয়াত গছ ডিজাইনটো কৰা গৈছে খুব ধুনীয়াকৈ আসলৰ ডিজাইনটো দেখাই দিছো আসলৰ ডিজাইনটো এবাৰ চাওক দেখিছে ন এই ডিজাইনটো চাওকচোন খুব ধুনীয়াকৈ কৰা গৈছে আসলখিনি আৰু গটে গাটোত এইটো ধুনীয়াকৈ কৰা গৈছে এইটো চাওক বিৰাটে মৰম লগাকৈ কৰা গৈছে হোল বডি আৰু ইয়াত আপোনাৰ মেখেলাখন ইয়াত এইখিনি কাম ডাবলকৈ কৰা গৈছে গছৰ তলত ধুনীয়াকৈ বোথ সাইডত এয়া আপোনাৰ ডৰাৰ ডিজাইনটো ধুনীয়াকৈ কৰা গৈছে দেখিছে ন বহুত ধুনীয়া হয় আৰু এখন মেখেলা আৰু এইকেইটা সাইড পাৰি ব্লাউজৰ স্লিপছত থাকিব তিনিটা পাৰি আৰু এইকেইটা সাইড পাৰি বিৰাট মৰম লগা এটা ডিজাইন কেঁচাপাত কটনৰ আৰু একদম প্ৰিমিয়াম কোৱালিটি ৰেডি কৰি লোৱাৰ পিছত খুব মৰম লাগিব প্ৰাইস আহিব 3300 আৰু এইটো আপোনাৰ প্যাৰট গ্ৰীনত এইটো জোৰা বহুতে বিচাৰিছিলে এইটো আহিছে বহুতে বিচাৰিছিলে প্যাৰট গ্ৰীনত আপোনাৰ অকল সিলভাৰ একদম সৰু সৰুকে বুটাবোৰ থাকিব এখিনি আসলখিনি ইমান ধুনীয়া ৰঙৰ কাপোৰবোৰ এইটো চাওক এইটো আপোনাৰ পিংক কালাৰ আৰু সিলভাৰ গুণা বক কৰা গৈছে আৰু গটে গাটো সৰু সৰু বিন্দি বুটা বক কৰা গৈছে আৰু এয়া আহিব আপোনাৰ ব্লাউজৰ স্লিপছত আৰু আপোনাৰ এয়া থাকিব সাইড পাৰি এখন মেখেলাখন এইটো স্ক্ৰীনশ্বটটো ৰাখি দিয়ক একদম ধুনীয়া হয় জোৰাটো হেভিকৈ ব্ৰকেট হয় আৰু এইটো ডিজাইনটো এনেকুৱাকৈ থাকিব বনাই লোৱাৰ পিছত বিৰাটে মৰম লাগিব প্ৰাইস আহিব 3300 পিংক মিনা থকা আৰু দেখাবচোন কেঁচাপাত কটন হয় দেখাই আছো ৰব সেম ডিজাইন এইটো আগতো পিংকত আছিলে এইখিনি ৰেডত বাকিখিনি মই দেখাই দিও প্যাৰট একদম ধুনীয়াকৈ গটেই গাটো সৰু সৰু বিন্দি বুটা বক কৰা আছে আৰু এয়া আছে আপোনাৰ ব্লাউজ পিস ব্লাউজৰ স্লিপছত আৰু এয়া সাইড পাৰি এয়া চাকচোন কিমান মৰম লাগিছে কাপোৰযোৰ প্যাৰট গ্ৰীনত একদম প্ৰিমিয়াম কোৱালিটিৰ কেঁচাপাত কটন বহুত ভাল পাব আৰু এইবোৰ পাৰ্টি ৱেৰ কৰিব পাৰিব কালাৰটো ধুনীয়া হয় প্ৰাইস আহিব আপোনাৰ 3300 আৰু এইটো এটা চাব ইয়াত ইয়েলো চেইন কালাৰ দেই
ডিফাৰেণ্ট খালি এটাই ইয়াৰ ডিফাৰেণ্টটো এটাতে আছে এই যে আপোনাৰ ইয়াত কামখিনি কৰা গৈছে মিনা কৰা বুলি কওঁ এই মিনাখিনি ফাৰ্ষ্ট আপোনাৰ ৰাণী পিংক সেকেন্ডটো ৰেড এণ্ড থাৰ্ডটো আপোনাৰ য়েলো এইখিনি ডিফাৰেণ্ট হয় কেতিয়া পাম বা সেইযোৰ পাবা এইযোৰ আছে কাপোৰযোৰ বনাই আছো আৰু চবৰে চইচবোৰ বেলেগ বেলেগ যেটো আপোনাৰ গোটেইকেইটা তিনিটা দেখালো তিনিটা ডিজাইনে ধুনীয়া হয় বাট চইচটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব যেটো আপোনাৰ পছন্দৰ ভিতৰত পৰিছে সেইটো ল'ব পাৰিব আৰু ইয়াত ব্লাউজ পিস সাইড পাৰি এনেকুৱাকৈ থাকিব স্ক্ৰীনশ্বটটো ৰাখি দিব 33 পিকচাৰটো ঠিকে আহি আছে নে গুড ইভিনিং মেম পিকচাৰটো ঠিকে আছে নে নাই এবাৰ জনাই দিবচোন কাৰণ অকমান কিবা ইস্যু যেন পাইছো মই পিংকত আকৌ মিনা কৰা কৈছিলে এইটো এটা পিংকত মিনা কৰা মেসেজ কৰিছিলে পিংকত মিনা কৰা কটন কেঁচাপাতৰ জোৰা এটা আকৌ দেখাব আৰু এইখিনি আমাৰ বহুত মানে কোৱালিটিটো একদম প্ৰিমিয়াম কোৱালিটি খুব ভাল পাব ইয়াত যিখিনি সূতা বোৱা হয় আমি প্ৰিমিয়ামটো ক'লে আমাৰ ইয়াৰ যেটো কটন ইয়াত কটনখিনি যে বোৱা হয় এই কটনখিনি একদম লেটেষ্টেড হয় আপোনালোকৰ বহুত ভাল পাব এইটো আপোনাৰ সিলভাৰ আৰু ৰেডত থাকিব এনেকুৱাকৈ সিলভাৰ আৰু ৰেড কম্বিনেশ্যন থাকিব পিংকত মিনা কৰা দিব কৈছিলে আৰু এইটো ব্লাউজ পিস আৰু সাইড পাৰি ঠিক আছে আৰু এখন মেখেলা হেভি হয় কাপোৰযোৰ মেখেলাখনো ধুনীয়াকৈ কৰা গৈছে এইটো এটা আহিব খুব ধুনীয়া মৰম লাগিছে জোৰাটো ৰেডি কৰি লোৱাৰ পিছত খুব মৰম লাগিব আৰু প্ৰাইস আহিব 3300 তাৰপিছত এইটো কালাৰ ইয়াৰে কালাৰ কেইটা কিয় দিয়া নাই এইটো বহুত কেইটা কম্বিনেশ্যন বহুত কেইটা জোৰাইছে মাত্ৰ এটা দিছে বহুত কেইটা ইয়াত আছে বিনাই সব একটু জোৰাই বিনা বেলেগ বেলেগ মই হোৱাইটত হেভি জোৰাটো ষ্টেপল কটন পালো দেই বৰ ধুনীয়া জনাব পাহৰিলো হয় হয় আপোনাৰ দেৰি হ'ল ন আপোনাৰ জোৰাটো পাওঁতে কিন্তু দেৰি হ'ল মিষ্টেকলি কাপোৰৰ জোৰা আপোনাৰ জোৰাটো ৰৈ গৈছিলে মিষ্টেকলি কিন্তু পালে বাৰু ভালে লাগিছে কিন্তু বহুত বেয়াও লাগিছিলে কাৰণ যেতিয়া নোপোৱা বুলি ক'লে চালো পিছত যিয়ে নহওক আপুনি যে ইমানখিনি ৱেইট কৰিছে বহুত ধন্যবাদ জনাইছো কাৰণ ইমানখিনি ৱেইট নকৰে আৰু এইটো চাকচোন এইটো জোৰা ইমান বেছি ধুনীয়া ন গোটেইকেইটা চেম মই কিন্তু চেম দেখা নাছিলো ইমান বেছি ধুনীয়া ন এইটো জোৰা কালাৰটো বহুত ধুনীয়া হয় আৰু বহুতে বিচাৰিছিলে ষ্টক আউট হৈছিলে এতিয়া আকৌ ৰিষ্টক হৈছে ডিজাইনটো আৰু মানে ইয়াত পাৰিটো যেতিয়া লগাই ল'ব ন বহুত মৰম লাগিব আৰু এতিয়া আপোনাৰ যেতিয়া মানে এতিয়া যিখিনি মানে ধৰক পাৰ্টি হয় পাৰ্টিটো হ'ব ধৰক বিয়া নহলেও বা বিয়া থাকিলেও বেলেগ বেলেগ পাৰ্টি হৈ থাকিব এইখিনি আপোনাৰ হেণ্ডমেডৰ কটন কেঁচাপাত প্ৰিমিয়াম কোৱালিটি সিঙ্গল আৰু পাৰিটো চাওকচোন কিমান ধুনীয়াকৈ কৰা গৈছে পাটৰ কাপোৰত খুব বনাই আজিকালি এই পাৰিটো পাটৰ জোৰাবোৰ যে থাকে পিয়ৰ পাটৰ খুব ধুনীয়াকৈ কৰে দেখিছো এইটো ব্লাউজ পিস অকমান ডাঙৰকৈ থাকিব বিৰাট মৰম লগা হয় আৰু এখন মেখেলা 3300 বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন স্ক্ৰীনশ্বটটো ৰাখি দিব 3300 কাৰণটো গলে দেখোন আহিবই পাৰিব কিমান দিন হ'ল আৰু ইয়াতে দুটা কালাৰ দেই এইটো এটা কালাৰ এইটো মানে কাপোৰযোৰৰ কালাৰটো একে ইয়াত যেটো মেচিং কালাৰ এইটো গ্ৰে কৰা গৈছে আৰু ইয়াত ৰেড আৰু গ্ৰে ঠিক আছে ৰেড আৰু গ্ৰে কম্বাইন কৰা গৈছে এইটো চাওক মই খুলি দেখাই দিছো ওপৰৰ বুটাৰ ডিজাইনটো চাওক এইটো মিনা কৰা হয় কালাৰটো সেম কাপোৰযোৰৰ ইয়াৰ কালাৰ কম্বিনেশ্যন আৰু পাৰিটো চাব এইটো সাইড পাৰি এইটো আছে ইয়াৰে সাইড পাৰি আৰু এখন আছে ইয়াৰে মেখেলা স্ক্ৰীনশ্বটটো ৰাখি দিয়ক প্ৰাইস আহিব 3300 আকৌ এটা কালাৰ আছে ইয়াতে এইটো এটা কালাৰ মানে
কাপোৰযোৰৰ কালাৰ চেম এই মিনাখিনি আপোনাৰ বেলেগ বেলেগ কৰা গৈছে তিনিটা জোৰা তিনিটা কালাৰৰ মিনা কৰা গৈছে কোনটো আছে মানে হেৰিটো অকণমান বেছি আছে এইটো আছে পিংক কৰা এইটো পিংক কালাৰৰ মিনা কৰা গৈছে আৰু ইয়াৰ সাইড পাৰিখিনি অকণ বেলেগ সৰুকৈ আহিব ব্লাউজটো কিন্তু ডাঙৰকৈ আছে যদি আপুনি সৰু সাইড পাৰি বিচাৰে বহুতে ডাঙৰ সাইড পাৰি বিচাৰে বেয়া পায় তো সাইড পাৰিটা সৰুকৈ আহিব এটা 3300 এইটো কালাৰ এটা এইটো সব কেঁচা পাট কটনত এটা ধুনীয়া কালাৰ আছে আপোনাৰ তোমাৰ ৰেডি কৰা জোৰা আছে নেকি টছৰ কিবা নতুনকৈ ৰেডি কৰি আনা এইটো এটা চাব পাৱাৰলুম অহাকালিলৈকে আহি পাব নিশ্চয় দেখাই দিব এইটো এটা আছে আপোনাৰ কালাৰ কেঁচা পাট কটনত এইকেইটা সৰু ব্লাউজ পিচ এনেকুৱাকৈ থাকিব এনেকুৱা এইটো চাওকচোন খুব ধুনীয়া জোৰা আৰু প্ৰাইচ আহিব 3300 ইয়াৰ প্ৰাইচ থাকিব আৰু ইয়েলো কালাৰটো দেখাই দিছো এইটো বহুতে বিচাৰিছিলে কাৰণ ইমান ধুনীয়া ইয়েলোৰ যিটো ইয়াত ইয়েলো বুলি ক'লে বহুত আহে কিন্তু এই ইয়েলোটো কিবা এটা বেলেগ ধুনীয়া আৰু ইয়াত আপোনাৰ চাকচন ডিজাইনখিনি ইমান ধুনীয়াকৈ কৰা গৈছে এইখিনি চাওক কিমান ধুনীয়াকৈ মিনা কৰা গৈছে ইয়াত সিলভাৰ থাকি তাৰ ওপৰত পিংকখিনি ইমান ধুনীয়াকৈ কৰা মানে এইখিনি যেন পৰি আছে ইয়াত খুব ধুনীয়া চাওক ডিজাইনটো খুব ভাল লাগিছে ব্ৰকেট হয় এইখিনি আৰু ইয়াৰ পিংক কম্বিনেশ্যনটো বহুত ভাল লাগিছে ইয়াতে ইয়েলোৰ লগত পিংক কম্বিনেশ্যনটো বহুত গৰ্জিয়াছ লাগিছে এয়া চাওক ষ্টেপল কটন ইয়েলো কালাৰ সাইড পাৰিখিনি আহিব এনেকুৱাকৈ এইটো একদম ব্ৰাইট হয় ধুনীয়া হয় আৰু ইয়াত আপোনাৰ মেখেলাখন ব্ৰকেটত থাকিব আৰু এইটো ব্লাউজ পিচ স্লিপছত পাৰি থাকিব এইখন থাকিব ইয়াৰে মেখেলা ব্ৰাইট ইয়েলো 3300 ষ্টেপলাৰ ব্ৰকেটখিনি মোৰ পিছত দেখাই দিম এইটো ৰেডি টু ৱেৰ জৰা আছে নেকি ৰেডি কৰা আৰু এই ৰেডটো এইকেইটা ৰেডি টু ৱেৰ জোৰাকেইটা কি লিখিছে গ্ৰীণ ৰেড এনেকৈ যে ৰেডি কৰা আছে ৰেডৰ ওপৰত চিলভাৰ গুণৰ বলকট বিচাৰিছিলে এইটো এটা আহিব আপোনাৰ ষ্টেপল কটন ৰেডত চিলভাৰৰ বলকট এইটো ষ্টেপল কটন জোৰা আছে আপোনাৰ আৰু এইটো ৰেডি টু ৱেৰ নাই ন এইটো ৰেডি কৰিহে দেখাম আৰু আপোনাৰ এয়া আহিব মেখেলাখন এখন আছে ইয়াৰ মেখেলা আৰু এয়া সাইড পাৰিখিনি সিলভাৰত থাকিব ষ্টেপল কটন সিলভাৰ গুণৰ বলকট আছে 1500 এটা মই কেঁচা পাট কটনৰ আপোনাৰ ৰেডত ৰঙা জোৰা এটা দেখাই দিওঁ ৰেডি টু ৱেৰ কৰা আছে এইটো ৰেডি টু ৱেৰ হৈ আছে সব এনেকুৱাকৈ দহিখিনি কৰি ৰাখিছোঁ আৰু এয়া আহিব চাদৰখন এইটো কেঁচা পাট কটন হয় আপোনাৰ গোটেই গাটো সৰু সৰু বুটা পাৰ্টি ৱেৰ কৰিব পাৰিব যদি বিচাৰে আৰু নাই বুকিং নাই চব মই দেখাবৰ কাৰণেহে কৰিব দিছোঁ এইটো ব্লাউজ পিচ আৰু আজি ৰাতিপুৱা যে টছৰ জোৰাটো যে বিচাৰিছিলে নাই বুকিং নাই এইখন মেখেলাখন দেই এইখন আহিব ইয়াৰে মেখেলাখন এয়া স্ক্ৰীনশ্বটটো ৰাখি দিব এয়া কেঁচা পাট কটনত এইটো ৰেডি টু ৱেৰ খুব ধুনীয়া জোৰা হয় এইটো আপোনালোকে 3000তে ল'ব পাৰিব কেঁচা পাট এইটো আপোনাৰ পদ্মিনী কটনত কেঁচা পাট বোৱা হৈছে আৰু এইটো আমাৰ যিটো পিয়ৰলি কটনত বোৱা হয় এইটো আহিব আপোনাৰ এটা ৰেডত ইয়েলো জোৰাটো 33 ইয়েলো এইটো ৰেডত এইটো ধুনীয়াকৈ আমি পকোৱা দহি কৰি ৰাখিছোঁ আৰু চাওক খুব ধুনীয়া হয় এইটো জোৰা এইটো আপোনাৰ পাৰিখিনি এনেকুৱাকৈ ধুনীয়াকৈ সৰু সৰুকৈ থাকিব আৰু এইখিনি আছিল গোটেই গাটোত ঘন ঘনকৈ বুটাৰ কাম কৰা আছে কেঁচা পাট কটনত এইটো এনেকুৱাকৈ আছে আৰু আপোনাৰ এয়া ব্লাউজ পিচ ব্লাউজৰ স্লিপছত দুটা পাৰি থাকিব ব্লাউজৰ স্লিপছত দুটা পাৰি আছে খুব মৰম লগা হয় ৰেডটো আৰু এইখন আছে ইয়াৰে মেখেলাখন
একদম প্ৰিমিয়াম কোৱালিটিৰ যেটো কেঁচাপাত কটন 3500 উইথ স্টিচিং স্টিচ কৰি যদি লয় 3500 এখন মেখেলা স্ক্ৰিনশ্বটটো ৰাখি দিব দেই তাৰ পিছত ৰেডি কৰা দুটা ষ্টেপল জোৰা দেখাই দিছো এটো এটা খুব ধুনীয়া ৰেডি টু ওয়্যাৰ হৈ আছে বাটাৰ গ্ৰীন ষ্টেপল কটন বাটাৰ গ্ৰীন আছে পম্পম খিনি খুব ধুনীয়াকৈ কৰা আছে আৰু ডিজাইনটো বিৰাট মৰম লগা হয় বাটাৰ গ্ৰীন হয় ষ্টেপলৰ বহুত কমফৰ্ট হয় মেটেৰিয়েলটো ষ্টেপল কটনটো আপোনালোকে পিন্ধি খুব ভাল পাব আৰু এইবোৰ আপোনালোকৰ ষ্টেপল কটন পাৰ্টি ওয়ে কৰিব পাৰিব মেইনটেনেন্সৰ কাৰণে বহুত বেছি ভাবিব নালাগে বহুত ভাল ষ্টেপল নে ওয়াশ কটনটো বেছি পাতল নেকি পাতলটো আপুনি এবাৰ চাই ল'ব হয় কিছুমান ওয়াশ কটনো পাতল থাকে কিছুমান ষ্টেপল কটনো থাকে গোটেইখিনি বেলেগ বেলেগ আৰু এখন মেখেলাখন এখন আছে মেখেলা আৰু এইটো ব্লাউজ পিস ব্লাউজৰ স্লিভছত তিনিটা পাৰি থাকিব একদম ধুনীয়া এটা হেভি ওয়াৰ্কৰ ষ্টেপল কটন জোৰা চাকচোন বিৰাট ধুনীয়া আৰু ডিজাইনটো চাওক কিমান গৰ্জিয়াছ হয় অসম হয় একদম বহুত ধুনীয়া খুব ধুনীয়াকৈ কৰা গৈছে এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব এইটো সিলাই কৰি যদি লয় আপোনালোকে তেতিয়া হলে আপোনাৰ প্ৰাইস আহিব 19 আৰু উইদাউট স্টিচ ললে আপোনাৰ 250 এড হয় আৰু মই সাইজ জনাই দিম WhatsApp কৰিব ঠিক আছে দুইটা আপোনাৰ ল'ব পাৰিব সিলাই কৰি ল'ব পাৰিব সিলাই নকৰাকৈ ল'ব পাৰিব তাৰপিছত সেম ডিজাইনটো আপোনাৰ ৰেড কালাৰত আছে সেম ডিজাইনটো ৰেড কালাৰত আছে পাৰি 1650 হ'ব স্টিচ নকৰাকৈ ললে আপোনাৰ 1650 এইটো ৰেডত আহিব এইটো সেম ডিজাইনটো ৰেডত আছে এইটো চাকচোন কিমান ধুনীয়াকৈ পম্পমখিনি কৰি ৰাখিছো আৰু গোটেই গাটো ধুনীয়াকৈ বখিনি কৰিছো দুইটাই ধুনীয়া হয় ডিসিজনটো আপোনাৰ কোনটো লয় কোনটো নলয় যদি ৰেডত ল'ব বিচাৰে ৰেডটো ল'ব পাৰিব আৰু যদি ৰেডটো গ্ৰীনত ল'ব বিচাৰে গ্ৰীনটো ল'ব পাৰিব ধুনীয়া বুলি ক'লে দুইটা জোৰাই আহিব আপোনাৰ এখন মেখেলাখন আৰু ব্লাউজ পিছটো আপোনাৰ ধুনীয়াকৈ কাম কৰা আছে ব্লাউজ পিছটো আপোনাৰ ধুনীয়াকৈ স্লিভছত তিনিটাকে পাৰি থাকিব হেভি হয় এইটো কম্বিনেশ্যনটো বৰ ধুনীয়া মুগা কালাৰ এইটো আপুনি যদি ৰেডি কৰি লয় 1900 আৰু ৰেডি নকৰাকৈ ললে 1650 ঠিক আছে দুইটাই अवेलेबल আছে দুইটাই ল'ব পাৰিব যে মোক ৰেডি নকৰাকৈ লাগে তো ৰেডি নকৰাকৈ ল'ব পাৰিব কোনো প্ৰবলেম নাই আৰু এতিয়া আমি টসৰ জোৰা এটা দেখাও ৰেডি টু ওয়্যাৰ হৈ আছে বহুত ধুনীয়া টসৰ জোৰা কলা টসৰ ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ কৰা গৈছে ঠিক আছে দুটা কলা জোৰা কলা টসৰ জোৰা পুৰিবা এই যে চৰাই ডিজাইনটো আছে কি হ'ল কলা টসৰ এইটো হলে হল এইটোটা খুব ধুনীয়া আৰু এই কম্বিনেশ্যনটো বহুতে বিচাৰে येलो আৰু হোৱাইট কম্বিনেশ্যন ব্ল্যাক টসত ধুনীয়াকৈ মিনা কৰা গৈছে আৰু এখন মেখেলাখন চাওক একদম হেভি হয় একেবাৰে হেভি আঁঠুৰ ওপৰলৈকে বৰ ধুনীয়াকৈ কাম কৰা গৈছে মেখেলাখনৰ বেক সাইডটো দেখাই দিছো ব্ল্যাক টসত আহিব আৰু ব্লাউজ পিছটোত আপোনাৰ এইটো স্লিভছত ধুনীয়াকৈ হেভিকৈ পাৰি থাকিব এই জোৰাটো আপোনালোকে ৰেডি কৰি একদম প্ৰিমিয়াম কোৱালিটিৰ হেভি ৰেডি টু ওয়্যাৰ কলা টসৰ জোৰা হয় এইটো আৰু এইটো ৰেডি কৰি 6750 रुपीसত ল'ব পাৰিব স্টিচ কৰি আৰু উইদাউট স্টিচ আপোনাৰ যদি আছে আপুনি হুৰিব থাকিব পাৰে 65000 হ'ব ঠিক আছে সৰি 6500 ঠিক আছে 6500 ঠিক আছে এইটো আৰু 6200 প্লাস 250 কিমান হ'ব এইটো আৰু এটা দেখাই দিছো ব্ল্যাক টসত দেই কলা টসত এইটো এটা আহিব এইটো চাওক
কফি কালাৰ ৱৰ্কত আছে এইটো এনেকুৱাকৈ আৰু ইয়াৰ কোৱালিটিখিনি বহুত ভাল পাব দেই টছৰো আজিকালি বহুত কোৱালিটি হয় পিয়ৰ টছৰো কিছু কোৱালিটি থাকে আমাৰ যিখিনি পিয়ৰ টছ আপোনালোকে বহুত ভাল কোৱালিটি পাব একদম প্ৰিমিয়াম হয় মাটি হালত বোৱা যেটো ভাল হয় বেষ্ট কোৱালিটি ইয়াত আপোনাৰ মাৰটো কমকে ইউজ কৰি ধুনিয়াকে হুটা বেছিকে দিয়া হয় হেতু কাৰণ প্ৰিমিয়াম কোৱালিটি হয় বহুত ভাল পাব ধুনিয়া লাগিছে নলবাৰী সিওডি হয় নেকি হয় নলবাৰী ক্যাশ অন ডেলিভাৰী হ'ব লব পাৰিব তাৰ পিছত আপোনাৰ এখন মেখেলা থাকিব কলা টছৰ আহল বহল দেখিছে ন এখন মেখেলা কফি কালাৰ কাম আৰু ব্লাউজ পিসটো তিনটা স্লিভছত পাৰি থাকিব এটো ব্লাউজ পিস এই সৰি ইয়াতে এটাই আছে দেই এটা সিম্পল পাৰি এটা আহিব আৰু এটো 6200 হয় খুব ধুনিয়া কম্বিনেশন চাওকচোন যেতিয়া ওয়ে কৰিব কেনেকুৱা ধুনিয়া লাগিব পাৰি কেটা বহুত ধুনিয়াকৈ ডিজাইন কৰা গৈছে 6200 হয় স্টিচ কৰি আৰু একদম কোৱালিটি পাৰফেক্ট আৰু মই কলো ন বহুত কোৱালিটি থাকে হেতু কাৰণ কৈছো মই কোৱালিটিটোৰ কথা একদম এইবোৰ মাটি হালত বোৱা হয় আপোনালোকে বহুত ভাল পাব ধুনিয়া হয় এটো এটা খুব ধুনিয়া ডিজাইন ৰেডি টু ৱেৰ পিওৰ ব্ল্যাক টছৰ কলা টছৰ চুৰা এনেকুৱাকৈ পাৰি আৰু সাইড পাৰি আছে আৰু ওপৰত সৰু সৰু বুটা থাকিব এখিনি মিনা কৰা গৈছে আসলৰ ডিজাইনখিনি অকমান হেভিকৈ কৰা গৈছে ডাৰ্ক ডিজাইন হয় এটো হাওৰ ডিজাইনটো আৰু ওপৰত বিন্দি বুটাৰ কাম থাকিব ওপৰত বিন্দি বুটাৰ কাম কৰা গৈছে এখন আছে মেখেলা থাকিব আৰু ইয়াত আপোনাৰ এটো ব্লাউজ পিস থাকিব ব্লাউজৰ এটো স্লিভছত পাৰি মিনা কৰা হয় এটো মেম আপোনাৰ পৰা লোৱা কাপোৰৰ জোৰাটো আজি খুলি চাইছো ইমান ধুনিয়া কাপোৰজোৰ থ্যাংক ইউ সো মাচ মিষ্টু দত্ত থ্যাংক ইউ মিষ্টু থ্যাংক ইউ সো মাচ এটো 6400 স্টিচ কৰি দে ৰেডি কৰি 6400 আপোনাৰ নেক্সট আকৌ মই কি দেখাব বিচাৰিছিলো আকৌ দেখাব বিচাৰিছিলো এই দুটা জোৰা বিচাৰি আছিল আপোনালোকে খুব বিচাৰিছিল আৰু এটা জোৰা মই দেখাই দিও এই দুটা ব্ল্যাক টছত বনাইছো আপোনালোকে বিচাৰিছিল ধুনিয়া লাগিছে টিহুত ক্যাশ অন ডেলিভাৰী হ'ব টিহুটো ল'ব পাৰিব এটো এটা বিচাৰিছিল আপোনালোকে ঠিক আছে এটো মই বহুত দিন আগতে দেখাইছিলো ষ্টক নাছিলে এতিয়া ৰিষ্টক হৈছে এয়া এখিনি আছিল আৰু ওপৰত দুটা থাকিব সৰু সৰু বিন্দি দুটা বক কৰা আছে এটো ৰেডি কৰা নাই ৰেডি কৰিলে তো কিমান ধুনিয়া লাগিল হয় কি কম আৰু টছৰ প্ৰিমিয়াম কোৱালিটি বুলি বাৰে বাৰে কৈ আছো কাইন্ডলি হেতু আপোনালোকে মাইন্ড কৰিব কাৰণ টছৰ বহুত কোৱালিটি হৈছে এতিয়া পিওৰ টছে থাকে কিন্তু আমাৰ এখিনি এখন মেখেলাখন চাকচোন এখন মেখেলা আৰু ইয়াত ধুনিয়াকে ব্লাউজ পিসটো ইমান আপোনালোকে ব্লাউজ পিসৰ কাপোৰ 1 মিটাৰকৈ বেছি থাকিব কিন্তু হাত দীঘলো চিলাব বিচাৰে যদি ফাৰিব আৰু বহুত কাপোৰ আছে আৰু পাৰিকিটা ৰেডত আছে এখন মেখেলাখন হেভি কৈ থাকিব মেখেলাখন তিন খাপ ডিজাইনটো কৰা আছে ৰেডি কৰি লোৱাৰ পিছত কিছু ধুনিয়া লাগিব এয়া এটা 6500 আহিব নেক্সট আকৌ এটা সেম ব্ল্যাক টছতে এটো আকৌ মই পিন্ধাজোৰ সেম জোৰাটো নহব মই বহুত কেটা এনেকুৱা আজি মেটেৰিয়েল বেলেগ বেলেগ ডিজাইনত দেখাইছো আপুনি কাইন্ডলি লাইকটো চাই লব এটো আছে কফি য়েলো কম্বিনেশন চাকচোন গটেই গাটোত কাম কৰি দিয়া হৈছে দেই ধুনিয়াকে সৰু সৰু বিন্দি বুটাৰ কাম কৰা গৈছে বিৰাট মৰম লাগিব আৰু এটা পাৰি থাকিব আৰু এখন মেখেলা বহুত ধুনিয়া কম্বিনেশন 6500 আপোনালোকে WhatsApp বুকিং কৰি লব পাৰিব কোৱালিটি একদম পাৰফেক্ট মাটি হালত পোৱা এইবোৰ ধেমাজি টছৰ জোৰা হয় বহুত ভাল পাব ঠিক আছে স্ক্ৰিনশ্বট কেটা ৰাখি দিব আৰু এটা আপোনালোকে বহুত এটো কিমান আছিল প্ৰাইসটো 75 আছিল না এটা হেভি টছৰ জোৰা আছিল দেই হেভি টছৰ জোৰা আছিল কলা টছত কামখিনি বহুত হেভি কাৰণ ইয়াত মিনা কৰা গৈছে আৰু সব কিমান ডিফাৰেন্ট কিমান ইয়াৰ মানে ইয়াৰ হেৰিটো সব গ্যাপটো নাই এটো হেভি কৈ কৰা গৈছিল আৰু এটো বহুতে বিচাৰিছিল বহুত অৰ্ডাৰ আছিল এটো ওই এটা প্ৰবলেম আছে জোৰাটো এটো এটা জোৰা আহিছিল দুটা আহিছিল এটা আছিল ঠিক আছে বহুত ধুনিয়া দেই বহুত মৰম লগা মই খুলি দেখাই দিও এইবোৰ কম্বিনেশন মেখেলা
मैम আপনাকে খুব সুন্দর লাগছে থ্যাংক ইউ ও বাপরে তোমার ড্রয়িংটো সকলোকে দেখাই দিও নেকি দিও আমার টিটু ড্রয়িং কৰিছে ইমান ধুনীয়া চাওকচোন নিজে নিজে ড্ৰয়িং কৰিছে কেনেকুৱা লাগিছে টিটু ড্ৰয়িংটো সুধো কেনেকুৱা লাগিছে ও আমাৰ আজিকালি টিটু ডাঙৰ হৈ গৈছে ধুনীয়া ধুনীয়া ড্ৰয়িং কৰা হৈ গৈছে ইয়া চাওক কিমান ধুনীয়া ডাঙৰ গছ তাৰপিছত সৰু গছ এডালো আছে ন বেচেৰাই ড্ৰয়িং কৰি আপোনালোকক দেখাব আহিছে বহুত ধুনীয়া হৈছে আৰু কৰিবা দে এইটো এইটো চাব ডিজাইনটো দেখিছে ন খুব ধুনীয়াকৈ কৰা গৈছে ইমান যে ভাল লাগিব কাপোৰযোৰ যেতিয়া ধুনীয়াকৈ ৰেডি কৰি পিন্ধিব মজা হৈছে কাপোৰযোৰ বহুত ধুনীয়া হৈছে কলা টছত আৰু আপোনাৰ এইটো ব্লাউজ পিচ ব্লাউজৰ স্লিভছত তিনিটা পাৰি থাকিব আৰু এইখন চাওক মেখেলাখন একদম হেভিকৈ কৰা আছে বহুত ধুনীয়া পিয়ৰ টছৰ এটা হেভি জোৰা এইটো হেভি হয় কিন্তু লাভলি থ্যাংক ইউ এইটো 7500 আহিব আপোনালোকে একদম প্ৰিমিয়াম কোৱালিটি ধেমাজি টছৰ জোৰা হয় মাটি হালত বহুত ধুনীয়া জোৰাটো আৰু ইয়াৰ কোৱালিটি অসম আৰু বহুত ভাল পাব ধুনীয়া হৈছে কৰিছে দেই থ্যাংক ইউ দেই নাইস ড্ৰয়িংটা থ্যাংক ইউ এইটো স্ক্ৰীনশ্বটটো ৰাখি দিব জোৰাটো বহুত ধুনীয়া পিয়ৰ টছৰ উইথ সিল্ক মাৰ্ক ল'ব পাৰিব 7500 আজি আৰু মই বেছি দীঘলীয়া নকৰো বৰ ধুনীয়া লাগিছে টিটু ঠিক আছে ই গ'লে আৰু বোৰে কৰিব আজি বেছি দীঘল আছা তোমাৰ ড্ৰয়িংটো বহুত তুমি দেখিছা তোমাৰ ড্ৰয়িংটো বহুত ধুনীয়া হোৱা বুলি কৈ আছে সকলোৱে টিটুক বহুত মৰম লাগে টিটু তোমাক বোলে বহুত মৰম লাগে আহা তোমাক বহুত মৰম লাগে বুলি কৈছে থ্যাংক ইউ বুলি কোৱা থ্যাংক ইউ চোৱাচোন অকণমান দেখাই দিয়াচোন মুখখন সকলোকে দেখাই দিয়া অকণমান স্মাইল কৰি দিয়া ধুনীয়াকে দিছা নাইস বা তোমাক চবেই নাইস বুলি কৈ আছে এনেকে নধৰি ঠিক আছে ইমানখিনি সহযোগ কৰিছে আজি লাইভটো ইমানখিনি আগবঢ়াই নাত আপোনালোকে এতিয়ালৈকে লাইভটো চাই আছে আৰু বহুত কেইটা কিবা হোৱাইট জোৰাখিনি মই দেখাব আজি নোৱাৰিলোঁ হোৱাইটৰ কালেকশ্যন ঢেৰ আছিলে কিন্তু বহুত আছিলে বহুত কেইটা নতুন কালেকশ্যনো আছে ইয়াত মই জাষ্ট আপোনাক দেখাম মই ভিডিঅ'ত আপলোড দিম পিছত শ্বৰ্ট ভিডিঅ' বনাম মই হোৱাইট জোৰাবোৰ আপলোড দিম খুব ধুনীয়া ধুনীয়া জোৰা আনিছিলোঁ আপোনালোকে যিসকলক লগা আছে আপোনালোকে ভিডিঅ'বোৰ চাব মই পাৰিলে অহাকালি বনাম আজি কাৰেণ্টটো গুচি গ'ল কেতিয়া পটাককে নোহোৱা হৈ যায় ঠিক নাই আৰু কাৰেণ্টটোও গুচি গৈছে বহুত দেৰি হ'ল কাৰেণ্টৰ বহুত ইছ্যু হৈ আছে ৱেডাৰটোৰ কাৰণে গতিকে আজি আৰু যাবই লাগিব আপোনালোকে ভিডিঅ'টো চাব যিসকলে চোৱা নাই আৰম্ভণিৰ পৰা চাব বহুত ধুনীয়া ধুনীয়া জোৰা দেখাইছোঁ আৰু বুকিং নাম্বাৰটো দিয়া আছে আৰু লাইভটো সকলোৱে শ্বেয়াৰ কৰি থাকিব ঠিক আছে চ' চুইট টিটু থ্যাংক ইউ গতিকে আজিৰ কাৰণে আহিছোঁ নমস্কাৰ শুভৰাত্ৰি